हेलो स्टूडेंट्स स्वागतम जनाइছো নতুন এটা ভিডিঅ'লৈ। আজি আমি পঢ়িবলৈ গৈ আছো বায়োলজিৰ চেপ্টাৰ নম্বৰ 7 যেটো আছিল আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। ইয়াৰ আগত আমি এটা পাৰ্ট বনাইছো এই চেপ্টাৰৰ য'ত নেকি আমি কিছুমান ইয়াৰ বিশেষ অংশৰ বিষয়ে পঢ়িছো। তো আজি আমি পঢ়িম ইয়াৰ বাকি ৰৈ যোৱা পাৰ্টখিনি য'ত নেকি আমি সম্পূৰ্ণ চেপ্টাৰটো শেষ কৰিবলৈ গৈ আছো। এইটো পাৰ্ট এইটো 2 নম্বৰ পাৰ্টত আমাৰ এই নিয়ন্ত্ৰণ আৰু সমন্বয় যেটো লেসন আছে সেই গোটেই লেসনটো আমি কভাৰ কৰি লম। তো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তো আজি আমি পঢ়িবলৈ আছে আমাৰ চেপ্টাৰৰ যেটো এটা ইম্পৰ্টেণ্ট টপিক আছে, এটা ইম্পৰ্টেণ্ট পাৰ্ট আছে মানুহৰ মস্তিষ্ক, তাৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ। তো তোমালোকৰ কিতাপখনত এটা ছবি দিয়া আছে, মই এইটো এনে কিতাপত দেখাই দিছোঁ, মই বৰ্ডত আঁকি দিয়া নাই। তো ইয়াত মানুহৰ মস্তিষ্কৰ ছবি এখন দিয়া আছে। একচুৱেলি এই ছবিখনত কি কৰা গৈছে, মস্তিষ্কটোক মাজে মাজে দুফাল কৰি পৰা এটা ফাল দেখাবলৈ যত্ন কৰা গৈছে। আৰু ইয়াত এই ব্ৰেইনৰ মেইন পাৰ্ট তিনিটা, ইয়াত যে তোমালোকে দেখিছা বৰ্ডত মানুহৰ মস্তিষ্কৰ মূল অংশ তিনিটা, মেইন পাৰ্ট কেইটা তিনিটা, এটা প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। তো তোমালোকে এই ছবিত যদি চোৱা এই ওপৰৰ যেটো পাৰ্ট আছে, এই ওপৰৰ গোটেই এই পাৰ্টটো কি বুলি কোৱা গৈছে, প্ৰমস্তিষ্ক বুলি কোৱা গৈছে। তাৰ ভিতৰত মিডিলত এই মিডিল মানত যেটো পাৰ্ট আছে তাক কোৱা গৈছে মধ্য মস্তিষ্ক, আৰু একেবাৰে তলৰ পাৰ্টত কোৱা গৈছে পশ্চাৎ মস্তিষ্ক। তো মেইন পাৰ্ট মস্তিষ্কৰ কেইটা বুলি কোৱা গৈছে, তিনিটা বুলি কোৱা গৈছে। তো পাৰ্টখিনিৰ নাম মনত ৰাখি ল'ব লাগিব। মানুহৰ মস্তিষ্কৰ মূল অংশ কি হ'ব, মেইন পাৰ্ট কেইটা তিনিটা, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। এতিয়া যদি আমি তাৰ পাছলৈ আহোঁ, এই যেটো প্ৰমস্তিষ্ক বুলি পাৰ্ট আছে ইয়াক আকৌ তিনিটা ভাগত ভাগ কৰা গৈছে, বুজা গৈছে। প্ৰমস্তিষ্ক তিনিটা ভাগত ভাগ কৰা গৈছে। তো প্ৰমস্তিষ্কক খেলি চাই লওঁ, ই হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। তো যিমান মেইন থিংকিং প্ৰচেছখিনি আছে, আমি যিমান চিন্তা ভাৱনা কৰোঁ, আমি যিমান ভাবোঁ কথা এটাক বা বেলেগ কিবা কিবি আমি যিমান ভবা চিন্তা কৰোঁ, গোটেই ভবা চিন্তাখিনি ক'ত হয়, আমি এনে কওঁতে কি কওঁ, আমি ব্ৰেইনেৰে বা মস্তিষ্কৰে ভাবোঁ বুলি কওঁ, নহয় জানো। কিন্তু মস্তিষ্কৰ কনচেপ্টৱালা পাৰ্টেৰে আমি ভাবোঁ একচুৱেলি প্ৰমস্তিষ্কৰ সহায়তে আমি চিন্তা ভাৱনা বোলা কামখিনি কণ্ট্ৰল কৰোঁ। তো ই হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ, কোন, প্ৰমস্তিষ্ক। আৰু ইয়াত কিছুমান পাৰ্ট থাকিব প্ৰমস্তিষ্কৰ, যোনে আমাৰ শ্ৰৱণ মানে শুনা, ঘ্ৰাণ মানে গোন্ধ পোৱা, দৃষ্টি মানে দেখা চোৱা আদি কি কৰিব, নিয়ন্ত্ৰণ কৰিব। এইবিলাক কিছুমান নিৰ্দিষ্ট এলেকা থাকে প্ৰমস্তিষ্কৰ ভিতৰত, কিছুমান জাগা থাকে যিবিলাকে কাক কণ্ট্ৰল কৰি থাকিব, শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি কি কৰি থাকিব, কণ্ট্ৰল কৰি থাকিব। তেতিয়াহ'লে প্ৰমস্তিষ্কটো তোমালোকে গম পাই গ'লা, ই হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। যিমানখিনি চিন্তা ভাৱনা কৰিবলগীয়া কাম থাকে এই গোটেইখিনি কোনে কণ্ট্ৰল কৰে, প্ৰমস্তিষ্কই কণ্ট্ৰল কৰে। ইয়াৰ উপৰিও কি হয়, ইয়াত কি কণ্ট্ৰল হয়, শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদিও ক'ত কণ্ট্ৰল হয়, প্ৰমস্তিষ্কত কণ্ট্ৰল হয়। তো এইটো ফাৰ্ষ্ট পাৰ্ট আছিলে আমাৰ মস্তিষ্কৰ। আকৌ কি কৰা গৈছে, এই যেটো প্ৰমস্তিষ্ক আছে ইয়াকো ভাগ কৰি দিয়া গৈছে। প্ৰমস্তিষ্কৰ ভিতৰতো আমি তিনিটা ভাগ পাম, এটাক কয় চেৰিব্ৰাম, এটাক কয় থেলামাছ আৰু এটাক কয় হাইপথেলামাছ। তোমালোকে মন কৰিবা আমাৰ যেটো এনচিইআৰটিৰ কিতাপ আছে ইয়াত থেলামাছৰ বিষয়ে একো দিয়া হোৱা নাই, সেইবাবে জাষ্ট মই নামটোহে লিখি দিছোঁ। বাকি যিখন ছবি পাবা তোমালোকে তাত চেৰিব্ৰাম আৰু হাইপথেলামাছটো পাই যাবা, হয়। গতিকে থেলামাছৰ বিষয়ে মই একো লিখা নাই, তোমালোকে নাভাবিবা যে কিয় লিখা নাই, এনে মই নামটো জানি থবলৈ লিখাই দিছোঁ যে প্ৰমস্তিষ্কৰ অংশ কেইটা বুলি ক'লে তিনিটা অংশ থাকে, এটা থাকে চেৰিব্ৰাম, এটা থাকে থেলামাছ আৰু এটা থাকে হাইপথেলামাছ। তেতিয়াহ'লে চাওঁ চেৰিব্ৰামত কি হৈ আছে, মস্তিষ্কৰ যেটো চেৰিব্ৰাম অংশ আছে তাত কি হৈ আছে, মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ। কুৱেশ্যন আহিছে বহুতবাৰ যে মস্তিষ্কৰ আটাইতকৈ ডাঙৰ পাৰ্ট বা অংশটোৰ নাম কি, কি হয়, চেৰিব্ৰাম। তোমালোকে যদি এই ছবিত দেখুৱা এনেকা পাক পাক খোৱা, এই যে ৰছী নিচিনা পাক খোৱা গোটেই বেছিকে যেটো দেখি পাই আছে এই গোটেইটো পাক খোৱা ৰছী নিচিনা ন, এই গোটেই অংশটো কি হয়, চেৰিব্ৰাম হয়। সেইবাবে কোৱা গৈছে যে চেৰিব্ৰাম মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ। এমচিকিউ বা ভিএছএ আহি যাব পাৰে, মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ কি, চেৰিব্ৰাম, থেলামাছ, হাইপথেলামাছ বা বাকি যিবিলাক অংশ আমি পঢ়িম তাৰে যিকোনো এটা দিব। তো আমি সদায় জানি থ'ব লাগিব যে মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ যেতিয়া কোৱা যাব তেতিয়া কনচেপ্টৱালা পাৰ্ট হ'ব চেৰিব্ৰাম হ'ব, ঠিক আছে। তো মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ হৈ গ'ল চেৰিব্ৰাম। ই কি কৰি আছে, ই ভবা চিন্তা, মনত ৰখা, আবেগ আদিৰ লগত জড়িত, ই চিন্তা ভাৱনাৰ লগত জড়িত। আমি অলপ আগতে কথা পাতিলো যে চিন্তা ভাৱনা কোনে কণ্ট্ৰল কৰি আছে, প্ৰমস্তিষ্ক। কিন্তু প্ৰমস্তিষ্কৰ ভিতৰত থকা আৰু এটা বস্তুহে কণ্ট্ৰল কৰি আছে, কোনে, চেৰিব্ৰাম। মানে কথাবিলাক এনেকা হয়, আমি যিমান ডিপলৈ গৈ থাকোঁ বস্তুবিলাক ইমান বেছি ইনভেন্ট হৈ গৈ থাকে। যেনে প্ৰথমতে আমি জানিছিলোঁ
আমি চিন্তা ভাৱনা কিহৰ সহায়ত কৰোঁ? মস্তিষ্কৰ সহায়ত কৰোঁ। তাৰ পাছত আমি গম পালোঁ চিন্তা ভাৱনা একচুৱেলি কনচাউলা পাৰ্টৰ পৰা কৰা হয়, প্ৰমস্তিষ্কৰ পৰা কৰা যায়। এতিয়া গম পালোঁ প্ৰমস্তিষ্কৰ ভিতৰত আৰু এটা পাৰ্ট আছে যাৰ সহায়ত কৰা যায়। কাৰ সহায়ত? চেৰিব্ৰামৰ সহায়ত। তো চিন্তা ভাৱনা কৰা হয় চেৰিব্ৰামৰ সহায়ত। মনত ৰখা, আমি যে কিবা বস্তু মনত ৰাখোঁ, যেনে আমি পঢ়া শুনা কৰিছোঁ, মুখস্থ কৰিছোঁ, সেইবিলাক আমাৰ যে মনত ৰখা হয়, কাৰ সহায়ত ৰখা হয়? এই চেৰিব্ৰামেহে মনত ৰাখে। আমাৰ ব্ৰেইনত কোনটো পাৰ্টত আমি মনত ৰাখোঁ? যিকোনো বস্তু, পঢ়া শুনা বুলি নহয়, যিকোনো মনত ৰখা বস্তু কিহৰ সহায়ত? কনচাউলা পাৰ্টত ৰখা হয়, চেৰিব্ৰাম। আবেগ আদিৰ লগত জড়িত ইমোশ্যন, আমাৰ ইমোশ্যনবিলাক কোনে কণ্ট্ৰল কৰে? আমাক দুখ লাগে আমি কান্দি দিওঁ, আমাক ফূৰ্তি হয় আমি হাঁহি দিওঁ, ফূৰ্তি লগা দুখ লগা হয়, এইবিলাক কোনে কণ্ট্ৰল কৰি আছে? যাক নেকি আমি আবেগ বুলি কওঁ। কোনে কণ্ট্ৰল কৰে? চেৰিব্ৰাম। তো চোৱা MCQ হোৱাৰ চান্স খুব বেছি এইবিলাক টপিকৰ পৰা, যেনে আবেগ অনুভূতি আদি মস্তিষ্কৰ কোনটো অংশই কণ্ট্ৰল কৰে? VSA আহি যাব পাৰে বা MCQ আহি যাব পাৰে। তেতিয়াহ'লে আবেগ অনুভূতি যি বুলি কোৱা হয় ইমোশ্যন হয়, তো আবেগ বা ইমোশ্যন কোনে কণ্ট্ৰল কৰে? চেৰিব্ৰাম। হৈ গ'ল। তাৰপিছত মই ক'লোৱে থেলামাছৰ বিষয়ে একো দিয়া হোৱা নাই, গতিকে তাৰ বিষয়ে ইমান ক'বলৈ নাযাওঁ। আৰু এটা পাৰ্ট আছে হাইপোথেলামাছ। তোমালোকে ছবিখনত চাই ল'ব, অলপ আগতে যিখন ছবি দেখাইছোঁ তাত পাৰ্টখিনি দেখা পাবা। তো হাইপোথেলামাছে কি কৰে? ভোক পিয়াহৰ অনুভূতি যোগায়। এতিয়া মোক ৰাতিপুৱা মই ভাত চাত খাই স্কুললৈ গ'লোঁ, যেতিয়া 1-2মান বাজি গ'ল, মোক আকৌ ভোক লগা বা মোক কিবা এটা খাওঁ খাওঁ লাগি যায়, যেন মোক ভোক লাগিছে টাইপৰ এটা অনুভূতি হয় ন, যে কিবা এটা খাব পালেও হ'লহেঁতেন। তো সেইটো একচুৱেলি কোনে কৰাই আছে? কোনে মোক কৈ আছে যে কিবা এটা খাই লওঁ, কিবা এটা খাই লওঁ? কোনে কৈ আছে? একচুৱেলি হাইপোথেলামাছ। বা চাইকেল মাৰি মই বহুত দূৰ গ'লোঁ বা ৰ'দ আছে, বহুত সময় পুৰা ৰ'দ দি আছে দিনটো, তেতিয়া মোক কি হৈ যায়? পানী খাওঁ খাওঁ লাগি গ'ল, মানে মোক পিয়াহ লাগি গ'ল। পিয়াহটো মোক কোনে জগাই দি আছে? পিয়াহৰ যিটো অনুভূতি কোনে দিছে? পানী খাওঁ খাওঁ কোনে বনাই দিছে? মোক হাইপোথেলামাছ। বুজা গৈছে? তো মোক যে ভোক লাগিব, মোক যে পিয়াহ লাগিব, এইবিলাক কোনে কণ্ট্ৰল কৰে? হাইপোথেলামাছ। বুজা গৈছে? তেতিয়াহ'লে আমাৰ মানুহৰ মস্তিষ্কৰ মূল অংশ কেইটা আছিলে? 3টা। প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক। তো সবতকৈ ফাৰ্ষ্টত আমি কাৰ বিষয়ে পঢ়িলোঁ? প্ৰমস্তিষ্কৰ বিষয়ে পঢ়িলোঁ, আৰু গম পালোঁ যে ই হ'ল মুখ্য চিন্তা ভাৱনাৰ অংগ বুলি গম পালোঁ। ইয়াত কিছুমান বস্তু কণ্ট্ৰল হয়, যেনে শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি। আকৌ প্ৰমস্তিষ্কৰো 3টা পাৰ্ট আছে, এটা হ'ল চেৰিব্ৰাম, আৰু এটা হ'ল থেলামাছ, আৰু এটা হ'ল হাইপোথেলামাছ। তো চেৰিব্ৰামত কি হৈ আছে? মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ হয়। লগতে ইয়াত কি কণ্ট্ৰল হৈ আছে? ভবা চিন্তা কৰা, মনত ৰখা, আবেগ আদি ক'ত কণ্ট্ৰল হৈ আছে? চেৰিব্ৰাম। তো থেলামাছৰ বিষয়ে আমাক দিয়া নাই, গতিকে আমি একো নকওঁ। হাইপোথেলামাছত কি হৈছে? ভোক পিয়াহৰ অনুভূতি ক'ত কণ্ট্ৰল হৈ আছে? ভোক পিয়াহৰ অনুভূতি কোনে জগাই আছে? মোক ভোক লাগিছে, মোক পিয়াহ লাগিছে, কোনে কৈ আছে? মোৰ ব্ৰেইনে কৈ আছে। ব্ৰেইনৰ কনচাউলা পাৰ্টে কৈ আছে, প্ৰমস্তিষ্কই কৈ আছে। আৰু প্ৰমস্তিষ্কৰো যদি ডিটেইলছত যাওঁ, কোনে কৈ আছে? হাইপোথেলামাছে কৈ আছে। তো বুজা গৈছে? এইটো আছিলে আমাৰ ফাৰ্ষ্ট যিটো মস্তিষ্কৰ অংশ, প্ৰমস্তিষ্কৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি পঢ়িম মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ বিষয়ে। তেতিয়াহ'লে আমাৰ ব্ৰেইনৰ 2 নম্বৰ পাৰ্টটো কি আছিলে? মধ্য মস্তিষ্ক আছিলে। মধ্য মস্তিষ্ক কোনো ভাগ কৰি দিয়া নাই, জাষ্ট মধ্য মস্তিষ্কৰ বিষয়ে অলপমান পঢ়িব দিয়া গৈছে। তো কি কোৱা গৈছে? ই প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ মাজত সংযোগ স্থাপন কৰে, লগতে কিছুমান অনৈচ্ছিক কাৰ্যও সম্পন্ন কৰে। এতিয়া যদি তোমালোকে অলপমান এই ছবিখনলৈ মন কৰা, তেতিয়াহ'লে প্ৰমস্তিষ্ক আছে একেবাৰে ওপৰৰ পাৰ্ট, এইটো ওপৰৰ পাৰ্ট হৈ গ'ল প্ৰমস্তিষ্ক। একে তলত আছে পশ্চাৎ মস্তিষ্ক। তেতিয়াহ'লে প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ মাজত কোন অৱস্থিত? মধ্য মস্তিষ্ক। মানে যদি মই ক'বলৈ যাওঁ চিম্পলত, এই প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ যিটো পাৰ্ট আছে, তাক মাজত থকা এই মধ্য মস্তিষ্ক কি কৰি আছে? দুটাকে কানেক্ট কৰি ৰাখিছে। যদি মাজতে মধ্য মস্তিষ্ক নাথাকিলে হয়, প্ৰমস্তিষ্ক ওপৰ ফালে থাকি গ'লে হয়, পশ্চাৎ মস্তিষ্ক তল ফালে থাকি গ'লে হয়। সেইবাবে মাজত কোন আছে? মধ্য মস্তিষ্ক আছে, যিয়ে এই দুটা পাৰ্টক মানে প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ মাজত কি কৰি দিছে? সংযোগ স্থাপন কৰি দিছে। লগতে কি কৰে? কিছুমান অনৈচ্ছিক কাৰ্যও সম্পন্ন কৰে। ঐচ্ছিক অনৈচ্ছিক মই অলৰেডি আগৰ পাৰ্টত মই পঢ়াই থৈছোঁ। এতিয়া লাষ্ট পাৰ্ট আছে ব্ৰেইনৰ, সেইটো হৈছে পশ্চাৎ মস্তিষ্ক। তো পশ্চাৎ মস্তিষ্কত কিছুমান অংশ আছে, ভাগ কৰা গৈছে, যেনে এটা আছে চেৰিবেলাম, এটা আছে পন্স, আৰু এটা আছে মেডুলা। তেতিয়াহ'লে চেৰিবেলামত কি হৈ আছে? চোৱা, চাইকেল চলোৱা, খোজ কঢ়া, পেঞ্চিল ধৰা আদি কাৰ্য নিয়ন্ত্ৰণ কৰে। মানে য'ত নেকি মই বেলেঞ্চৰ দৰকাৰ আছে, য'ত নেকি মই বেলেঞ্চ দেখাব লাগিব, য'ত নেকি মই বেলেঞ্চ দেখাই পৰা আগবাঢ়িব লাগিব, সেইবিলাক কাম নিয়ন্ত্ৰণ কৰি আছে। তো চোৱা, চাইকেল চলোৱা, মানে চাইকেল চলাবলৈ এটা বেলেঞ্চৰ দৰকাৰ হয়, হয় নহয়? মোৰ হাত, ভৰিৰ, চকু, ব্ৰেইনৰ মাজত এটা কম্বিনেশ্যন লাগিব। তো চাইকেল চলোৱা বা খোজ কাঢ়িবলৈতো এটা কণ্ট্ৰল লাগিব, হয় নহয়? আমি খোজ কাঢ়োতে যেনি তেনি য'তে ত'তে খোজ কাঢ়িব পাৰোঁ জানো? আমি কোনফালে যাব লাগিব, কেনেকৈ যাব লাগিব, হাত লৰাব লাগিব, ভৰি লৰাব লাগিব, তো সেইবিলাক কথা
পেঞ্চিল ধৰা আদি কাৰ্য নিয়ন্ত্ৰণ কৰে তোমালোকে এনেকা ভাবি নলবা যে এক্সাম্পলত অকল চাইকেল চলোৱা আছে তো চাইকেল চলোৱা হ'ব চলোৱা টাইপৰ যিকোনো হ'ব পাৰে বাইক চলোৱা হ'ব পাৰে স্কুটাৰ চলোৱা হ'ব পাৰে গাড়ী চলোৱা হ'ব পাৰে মোৰতে সেইটো লাইনৰ সব এক্সাম্পল হৈ যাব খোজ কঢ়াটো কন্ট্ৰোল কৰিব হয় না বা দৌৰাটো কন্ট্ৰোল কৰিব পেন্সিল ধৰা এতিয়া পেন্সিল ধৰিবলৈতো কন্ট্ৰোল লাগিব না মই পেন্সিল ধৰি আছো পেন্সিলটো বোলে পৰি গৈ আছে এনেকা মোৰ বোলে ধৰাৰ বেলেন্সই নাই তেনেকাতো হ'ব নোৱাৰে বা মই পেন্সিল ধৰি কিবা এটা লিখিছো বৰ্ডত লিখিব লাগিছিলে এ লিখি দিলো কিবা এটা তেনেকাতো নহয় তো সাইকেল চলোৱা খোজ কঢ়া পেন্সিল ধৰা আদি কাৰ্য কোনে নিয়ন্ত্ৰণ কৰে সেৰিবেলাম এটা আছিলে সেৰিব্ৰাম তাতে ষ্টুডেন্টে বহুত ভুল কৰে যে সেৰিব্ৰাম আৰু সেৰিবেলাম সেৰিব্ৰাম ক'ত আছিলে সেৰিব্ৰাম আছিলে প্ৰমস্তিষ্কৰ এটা অংশ বুজা গৈছে আৰু সেৰিবেলামটো হৈ গ'ল পশ্চাৎ মস্তিষ্কৰ অংশ সেৰিব্ৰামে বেলেগ কাম কৰি আছে সেৰিবেলামে বেলেগ কাম কৰি আছে তো এই তিনিটা কাম তাক যাক যদি অলপ শৰ্টকাটত কৈ দিম তেতিয়াহ'লে এটা ৱৰ্ডতে কি ক'ব পাৰো শৰীৰৰ ভংগীমা আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰে তো কেতিয়াবা এক্সামত কোৱেশ্চন সোধে খোজ কঢ়া বা চাইকেল চলোৱা ব্ৰেইনৰ কোনটো অংশৰ দ্বাৰা কন্ট্ৰোল হৈ আছে তেতিয়াহ'লে আমি লিখি আহিম সেৰিবেলাম আৰু যদি সেৰিবেলাম অপচন নাই তেতিয়াহ'লে পশ্চাৎ মস্তিষ্ক বুলি অপচন তোমালোকে পাই যাবা তো তোমালোকে যদি সেৰিবেলাম নোপোৱা পশ্চাৎ মস্তিষ্কত টিক মাৰি আহিব লাগিব আৰু কেতিয়াবা সোধে এইবিলাক চাইকেল চলোৱা এইবিলাক একো নুসুধে জাষ্ট এইটো অলপ ৱৰ্ড সুধি দিয়ে শৰীৰৰ ভংগীমা আৰু ক্ষমতা নিয়ন্ত্ৰণ কোনে কৰে তো যেতিয়া শুনিবা শৰীৰৰ ভংগীমা আৰু ক্ষমতা তোমালোকে মনত আনিব লাগিব কোন চালা পাৰ্ট সেৰিবেলাম তো সেৰিবেলামৰ কাম এইখিনি তাৰপিছত আৰু এটা পাৰ্ট আছে পশ্চাৎ মস্তিষ্কৰ যাক কৈছে পঞ্চ বুলি কৈছে কি কৈছে পঞ্চ বুলি কৈছে পঞ্চে কি কৰে উশাহ নিশাহৰ হাৰ নিয়ন্ত্ৰণ কৰে উশাহ নিশাহৰ হাৰ মানে কেতিয়া মই জোৰকে উশাহ ল'ব লাগিব কেতিয়া মই লাহেকে উশাহ ল'ব লাগিব নৰ্মেলত উশাহ ল'ব লাগিব যেনে মই দৌৰি পৰা আহি গ'লো মই 1 কিলো স্কুলত স্পৰ্টছ উইক চলি আছিলে মই 1 কিলোমিটাৰ মান দৌৰি দিলো দৌৰাৰ পাছত মোৰ উশাহ নিশাহৰ হাৰটো নৰ্মেল যেনেকা আছে তেনেকা হ'ব জানো মই জোৰকে উশাহ ল'ম নে নল'ম তো সেই উশাহ নিশাহ যে মোক জোৰকে লোৱাই আছে কোনে লোৱাই আছে মইতো নিজে মই যদি ভাবো বোলে 1 কিলোমিটাৰ দৌৰি আহি গ'লো মই জোৰকে উশাহ নিশাহ নল'ম বুলি যদি ভাবো মই নোৱাৰিম মই ল'বই লাগিব মোক কোনোবাই লোৱাই দিব উশাহ নিশাহটো জোৰকে বুজা গৈ আছে জোৰকে মোক কোনোবাই উশাহ নিশাহ লোৱাই দিব যেতিয়া মই 1 কিলোমিটাৰ দৌৰি আহিম মই যদি ভাবো নাই বোলে মই জোৰকে উশাহ নিশাহ নল'ম তেতিয়াহ'লে মই এইটো কৰিব নোৱাৰিম তো সেই উশাহ নিশাহৰ হাৰ মানে কিমান বেছিকে ল'ম বা কিমান কমকে ল'ম কোনে কন্ট্ৰোল কৰি আছে পঞ্চে কন্ট্ৰোল কৰি আছে তো পঞ্চৰ কাম কি উশাহ নিশাহৰ হাৰ নিয়ন্ত্ৰণ কৰা জাষ্ট এইটো মাত্ৰ কাম নহয় ইয়াৰ কাম যে অকল উশাহ নিশাহৰ হাৰ নিয়ন্ত্ৰণ কৰা হয় এনেকা নহয় তো আমাৰ ক্লাছ 10ৰ সিলেবাসত যিমান দিয়া আছে যিখিনি আহিব সেইখিনি আমি কৰিম হয় কিন্তু এইটো জানি থবা উশাহ নিশাহৰ হাৰ কোনে কন্ট্ৰোল কৰে পঞ্চে লাষ্ট পাৰ্ট আছে আমাৰ ব্ৰেইনৰ মেডুলা অনৈচ্ছিক কাৰ্য সম্পন্ন কৰে তো মেডুলাই কি অঞ্চলত কাম কৰে অনৈচ্ছিক কাৰ্য আৰু এটা পাৰ্টেও কৰি আছিল কোনে মধ্য মস্তিষ্কয়ও কিছুমান অনৈচ্ছিক কাৰ্য সম্পন্ন কৰে আৰু আমাৰ মেডুলাইও কিছুমান অনৈচ্ছিক কাৰ্য সম্পন্ন কৰে তো অনৈচ্ছিক কাৰ্য কোনে চলাই আছে মধ্য মস্তিষ্কই চলাই আছে আৰু পশ্চাৎ মস্তিষ্কই চলাই আছে পশ্চাৎ মস্তিষ্কৰ কোনটো ওলা পাৰ্টে চলাইছে মেডুলাই তো অনৈচ্ছিক কাৰ্য সম্পন্ন কৰে যেনে কিছুমান ইয়াত অনৈচ্ছিক কাৰ্য লিখি দিয়া গৈছে কিনো সম্পন্ন কি কৰি আছে হৃদস্পন্দন মানে আমাৰ যেটো হাৰ্টটো বিট হৈ আছে এতিয়া মই কথা কৈ আছো তোমালোকক কয় আছো মোৰ হাৰ্টটো বিট হৈ আছে ন তো ইয়াক মই ধৰি না কন্ট্ৰোল কৰিছো বাহিৰৰ পৰা ঐচ্ছিক ক্ৰিয়াটো নহয় যে মই ইয়াক কন্ট্ৰোল কৰিম ন ইয়াক কোনে কন্ট্ৰোল কৰি আছে ব্ৰেইনৰ কোনোবা এটা পাৰ্টে কন্ট্ৰোল কৰি আছে আৰু সেই পাৰ্টৰ নাম কি হৈ গ'ল মেডুলা তো হাৰ্ট বিট বা ৰক্তচাপ ব্লাড প্ৰেছাৰ কোনে কন্ট্ৰোল কৰিছে মেডুলাই লালুটি অহা বা বমি আহি যায় কেতিয়াবা মই বোলে ধেৰ কিবা কিবি অযথা খাই দিলো বমি নিজে হৈ গ'ল বোলে হয় ন তো বমি অহা বা কৰবাত ঘূৰিব গৈছো গাড়ীত কিছুমান মানুহৰ গাড়ীত গ'লেও বমি চমি আহে ন তো এই বমি অহা কাম কোনে কন্ট্ৰোল কৰি আছে মেডুলাই তো এইবিলাক বস্তু তো ব্ৰেইনৰ তোমালোকে যদি এইখিনি বস্তু জানি যোৱা ইয়াৰ বাহিৰে কোনো জাগাৰ পৰা কোৱেশ্চন আহে যদি ব্ৰেইনৰ কিবা কোৱেশ্চন তোমালোকক সোধে তেতিয়াহ'লে এই যে প্ৰমস্তিষ্কৰ পৰা মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্কলৈ গোটেইখিনি যে মই বৰ্ডত লিখাই দিলো বুজাই দিলো এইখিনি যদি তোমালোকে নোট ডাউন কৰি লোৱা কপিত আৰু এইখিনি পঢ়ি যোৱা ইয়াৰ পৰাই এমসিকিউ বনিব ইয়াৰ পৰাই ভিএসএ বনিব ইয়াৰ পৰাই সুধিব তো এইখিনি তোমালোকে জানি ল'বা তেতিয়াহ'লে আমি মস্তিষ্ক ওলা পাৰ্টটো আমি পঢ়ি শেষ কৰিলো এতিয়া আমি পঢ়িম প্ৰাণী হৰমনৰ বিষয়ে তো আমি এতিয়া পঢ়িবলৈ গৈ আছো প্ৰাণী হৰমন মানে যদি মই শৰ্টত ক'বলৈ যাওঁ মই ষ্টাৰ্টিঙতে কৈছিলো স্নায়ুতন্ত্ৰৰ লগতে আৰু এটা তন্ত্ৰও আমাৰ শৰীৰত আছে যাক কয় অন্তঃস্ৰাৱী তন্ত্ৰ বুলি কয় বুলি কৈছিলো আৰু অন্তঃস্ৰাৱী তন্ত্ৰত কি পৰে বুলি কৈছিলো হৰমন পৰে বুলি কৈছিলো ন তেতিয়াহ'লে এতিয়া আমি ইনডাইৰেক্টলি যদি ক'বলৈ যাওঁ আমি অন্তঃস্ৰাৱী তন্ত্ৰৰ বিষয়ে পঢ়িবলৈ গৈ আছো মানে প্ৰাণীৰ হৰমনৰ বিষয়ে পঢ়িবলৈ গৈ আছো কিয়নো নিয়ন্ত্ৰণ আৰু সমন্বয়ত অন্তঃস্ৰাৱী তন্ত্ৰইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মানে হৰমন বিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তো কোনবিলাক হৰমন আহিব ক'ৰ পৰা আহিব কি কাম কৰিব সেইবিলাক আমি জানি থ'ব লাগিব তেতিয়াহ'লে আমি এতিয়া পঢ়িবলৈ গৈ আছো আমি মস্তিষ্ক শেষ কৰিলো এতিয়া আমি পঢ়িম প্ৰাণী হৰমন তো এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা
হেল্ল' ষ্টুডেণ্টছ, তেতিয়াহ'লে আমাৰ এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ কনচলা পাৰ্ট। মস্তিষ্ক আমি শেষ কৰিলোঁ, মস্তিষ্কৱালা পাৰ্ট আমাৰ শেষ হৈ গ'ল। এতিয়া আমি পঢ়িম প্ৰাণী হৰমন। বুজা গৈছে? অন্তঃস্ৰাৱী গ্ৰন্থিৰ কথা পঢ়িবলৈ গৈ আছোঁ, আমি অন্তঃস্ৰাৱী তন্ত্ৰৰ কথা পঢ়িবলৈ গৈ আছোঁ। তো আমি এতিয়া পঢ়িম প্ৰাণী হৰমন। তেতিয়াহ'লে চোৱা, প্ৰাণী হৰমন পঢ়াৰ আগতে আমি জানিব লাগিব হৰমন মানেনো কি। যদি মই চিম্পলত কওঁ, ডেফিনেশ্যনটো মই কৈ দি আছোঁ বাৰু। যদি মই চিম্পলত কওঁ, প্ৰাণী হৰমন মানে কি হয়, আমাৰ বডিয়ে কিছুমান কেমিকেল ৰিলিজ কৰে, যাৰ ফলত আমাৰ বডিত বিভিন্ন ধৰণৰ কাৰ্য সমাধা হয়, যিবিলাক আমি পঢ়িবলৈ গৈ আছোঁ। তো সেই কেমিকেল যিবিলাক আমাৰ বডিৰ কিছুমান নিৰ্দিষ্ট গ্ৰন্থিয়ে নিৰ্দিষ্ট পাৰ্টে ওলাই দি আছে, ৰাসায়নিক পদাৰ্থ ৰাসায়নিক যৌগ ওলাই দি আছে, সেইবিলাকক কি বুলি কয়? হৰমন বুলি কয়। আৰু এই হৰমনখিনি আমাৰ কাৰণে বহুত এচেঞ্চিয়েল, বহুত দৰকাৰী হয়, কিয়নো সিহঁতেও কিছুমান নিৰ্দিষ্ট কাৰ্য, ইম্পৰ্টেণ্ট কাৰ্য সমাধান কৰি আছে। তো চোৱা, হৰমনৰ ডেফিনেশ্যন ফাৰ্ষ্টত, নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে বহুমুখী জীৱৰ বিশেষ গ্ৰন্থিসমূহে নিঃসৰণ কৰা ৰাসায়নিক যৌগ। তো বিশেষ গ্ৰন্থি, বিশেষ পাৰ্টে কিছুমান ৰাসায়নিক যৌগ উলিয়াই দি আছে, সেইবিলাকক কি বুলি কয়? হৰমন বুলি কয়। তেতিয়াহ'লে চবতকৈ ফাৰ্ষ্টত প্ৰাণী হৰমনৰ আমি কনচাৱালা পাৰ্ট পঢ়িম। কোনটো বোলা গ্ৰন্থি ওলোৱা হৰমনৰ কথা পঢ়িবলৈ গৈছে? এটা আছে আমাৰ পিটুইটাৰী গ্ৰন্থি। তেতিয়াহ'লে এতিয়া তোমালোকে চাব লাগিব এই লাষ্ট পেজত থকা ছবিটো। ইয়াত এটা মেল আৰু ফিমেলৰ দুটা বডি অঁকা হৈছে, তো য'ত চালে হৈ গ'ল তোমালোকে। তো ইয়াত তোমালোকে যদি চোৱা, পিটুইটাৰী গ্ৰন্থি ক'ত পাবা? তোমালোকে ব্ৰেইনত পাবা, মস্তিষ্কত পাবা। যদি মই ইয়াত দেখাই দিওঁ, এই যিটো ছবি আছিলে ন, ইয়াত অলপ ভালকৈ দি আছে, ইয়াত তোমালোকে এটা পাৰ্ট পাবা পিটুইটাৰী গ্ৰন্থি, এই সৰুকৈ পাৰ্ট এটা পাবা, হয়। এই পিটুইটাৰী গ্ৰন্থিৰ কথাকে কোৱা গৈছে। তো এইটো এটা পাৰ্ট হয় যোনটো আমাৰ মস্তিষ্ক বা ব্ৰেইনত অৱস্থিত। ইয়াত তোমাৰ এইটো ছবি যিটো দি আছে, ইয়াতো দেখাই দিছে মোটামুটি পিটুইটাৰী গ্ৰন্থি ক'ত থাকে, কিন্তু ইমান ভালকৈ বুজি নাপাব পাৰা এইটো পিটুইটাৰী গ্ৰন্থি ব্ৰেইনত আছে। তো তোমালোকে চাই ল'ব, মই দেখালে। তো পিটুইটাৰী গ্ৰন্থি কি কৰি আছে? ই এটা কেমিকেল বা এটা হৰমন ৰিলিজ কৰি আছে। এই হৰমনৰ নাম দেহ বৰ্ধনকাৰী হৰমন। বহুত ইম্পৰ্টেণ্ট, সুধি দিব পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ নাম কি? তেতিয়াহ'লে লিখিব লাগিব, তাৰ নামটোৱে হৈছে দেহ বৰ্ধনকাৰী হৰমন। এতিয়া তোমালোকৰ আইডিয়া হৈছে চাগে যে দেহ বৰ্ধনকাৰী হৰমন মানে কি হৰমনৰ কথা কৈছে, ই কি কাম কৰিব পাৰে? দেহ বৰ্ধনকাৰী মানে ই আমাৰ বৃদ্ধি আৰু বিকাশৰ লগত জড়িত। ডাঙৰ হোৱা, সৰু হোৱা, ওখ হোৱা, চাপৰ হোৱা, এইবিলাকৰ লগত জড়িত। কনচাৱালা হৰমন দেহ বৰ্ধনকাৰী হৰমন, কিয়নো নামতে আনচাৰটো লুকাই আছে। এতিয়া চোৱা, পিটুইটাৰী গ্ৰন্থি কনচাৱালা হৰমন ওলাই দি আছে দেহ বৰ্ধনকাৰী হৰমন। আৰু এই দেহ বৰ্ধনকাৰী হৰমনৰ কি কাম আছে? ক'লোৱেই, আমি যে কিছুমান মানুহ একেবাৰে বহুত বছৰ হৈ গ'ল, কিন্তু তেওঁ একেবাৰে চাপৰে হৈ আছে। এতিয়া শুনিবলৈ বেয়া লাগিব পাৰে, কিন্তু কি কয়, আমি ভুটীয়া মানুহ বুলি যাক কওঁ। বয়স হৈ গ'ল তাৰ, ই 25, 30, 20 বছৰ হৈ গ'ল, কিন্তু তাক চালে তোমাক লাগিব ক্লাছ 5, 6, 7ত পৰা ষ্টুডেণ্টৰ সমান ওখ আছে। বুজা গৈছে? বা কিছুমান তোমালোকৰ লগতে হ'ব পাৰে, কিছুমান তোমাৰ ক্লাছ 10ৰ লগৰীয়া হ'ব পাৰে, যিবিলাক বহুত ওখ হৈ গ'ল। কিছুমান বহুত চাপৰ থাকি গ'ল, কিছুমান বহুত ওখ হৈ গ'ল। কিছুমান ওখ হৈ আছে, কিছুমান চাপৰ হৈ থাকি গ'ল। কাৰণটো কি? কাৰণটো হৈ গ'ল এই দেহ বৰ্ধনকাৰী হৰমন। যদি বাল্যকালত, ইয়াত লিখি দিয়া আছে, বাল্যকালত এইবিধ হৰমনৰ নিঃসৰণ কমলে বাওনা হয়। বাওনা মানে ভুটীয়া হোৱাৰ কথা কৈছে। যদি এই হৰমনটো সৰুতে যদি ভালকৈ যিমান ৰিলিজ হ'ব লাগিছিলে, পিটুইটাৰী গ্ৰন্থিয়ে সৰু কালতে যিমান দেহ বৰ্ধনকাৰী হৰমন ৰিলিজ কৰিব লাগিছিলে, সিমানটো যদি নকৰিলে, তেতিয়াহ'লে সেই মানুহজন কি হৈ যায়? বাওনা হৈ যায়, যাক নেকি আমি কওঁ ভুটীয়া হৈ থাকি গ'ল। বুজা গৈছে? আৰু যদি পিটুইটাৰী গ্ৰন্থিয়ে কি হৈ গ'ল, জোখতকৈ যদি বেছি হৰমন ৰিলিজ কৰি দিয়ে, তেতিয়াহ'লে মানুহজন বহুত ওখ হৈ যাব। বুজা গৈ আছে? যেনেকা পিটুইটাৰী গ্ৰন্থিয়ে ৰিলিজ কৰা দেহ বৰ্ধনকাৰী হৰমনে মানুহ এজনক বাওনাও বনাই দিব পাৰে, বা কি কৰি দিব পাৰে? বহুত ওখও বনাই দিব পাৰে। আমাৰ কিতাপত এটা ৱৰ্ড লিখা আছে, দুৰ্জয় ওখ বুলি লিখা আছে। দুৰ্জয় ওখ মানে তেওঁলোকে হয়তো এইটোৱে ক'ব বিচাৰিছে যে বহুত ওখ। চিম্পলতো লিখিব পাৰিলে হয়, কিন্তু এতিয়া টাৰ্ম কিছুমান আৰু অলপ ভালকৈ লিখিব লাগে। তো মানুহ ওখ হোৱা, বহুত ওখ হোৱা, বহুত চাপৰ হোৱা, কোনে কণ্ট্ৰল কৰি আছে? আমাৰ দেহ বৰ্ধনকাৰী হৰমনে। আৰু দেহ বৰ্ধনকাৰী হৰমন ক'ৰ পৰা ওলাই আছে? কোনটো গ্ৰন্থিয়ে ওলাই আছে? পিটুইটাৰী গ্ৰন্থি। তো এইখিনি কথা তোমালোকে পিটুইটাৰী গ্ৰন্থিৰ বিষয়ে জানিলে এনাফ, ইয়াৰ বাহিৰে একো নুসুধিব। তাৰপিছত আৰু এটা পাৰ্ট আছে আমাৰ বডিত, যাক নেকি কয় থাইৰয়ড গ্ৰন্থি। তোমালোকৰ এইখন ছবিত এই ডিঙিৰ ওচৰত চোৱা, থাইৰয়ড গ্ৰন্থি পাবা, তোমালোকে চাই ল'বা। তো এই থাইৰয়ড গ্ৰন্থিয়ে কি কৰি আছে? ই আৰু এটা কেমিকেল ৰিলিজ কৰি আছে, যাৰ নাম থাইৰক্সিন। এইটো থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ নাম কি? থাইৰক্সিন। আৰু এই যিটো থাইৰক্সিন হৰমন আছে, সেই থাইৰক্সিন হৰমন ক'ত বনে? কোনে বনাই আছে?
থাইৰয়েড গ্ৰন্থিয়ে বনাই আছে। কিন্তু ইম্পৰ্টেণ্ট কথা হ'ল থাইৰয়েড গ্ৰন্থিয়ে এই থাইৰক্সিন হৰমন বনাবলৈ আয়োডিনৰ দৰকাৰ হয়, আয়োডিনৰ প্ৰয়োজন হয়। যদি থাইৰয়েড গ্ৰন্থিয়ে ভালকে আয়োডিন পাই যায় তেতিয়া ই বঢ়িয়াকৈ থাইৰক্সিন হৰমন বনাব পাৰে। তো ইয়াত লিখাই আছে থাইৰয়েড গ্ৰন্থিত কি লিখা আছে, ই থাইৰক্সিন নামৰ হৰমন প্ৰস্তুত কৰে। থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিন অতি লাগতিয়াল পদাৰ্থ। থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন বনাই আছে, কিন্তু থাইৰয়েড গ্ৰন্থিক এই থাইৰক্সিন বনাবলৈ কিহৰ দৰকাৰ হৈছে, আয়োডিনৰ প্ৰয়োজন হয়। বুজা গৈ আছে? তেতিয়াহ'লে থাইৰক্সিনে কি কি কাম কৰি আছে, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে। তাৰ থাইৰক্সিনৰ কাম কি, থাইৰক্সিন হৰমন ক'ৰ পৰা ওলায়, থাইৰয়েড গ্ৰন্থিৰ পৰা ওলায়। থাইৰক্সিন হৰমনে কি কৰি আছে, আমাৰ যিবিলাক কাৰ্বহাইড্ৰেট আছে বডিত, প্ৰটিন আছে, চৰ্বি আছে, সেইবিলাকৰ বিপাকীয় ক্ৰিয়াসমূহ কি কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে। বুজা গৈছে? আৰু এই আয়োডিনৰ পৰিমাণ যদি হ্ৰাস হৈ যায় ন, আমাৰ খাদ্যত যদি আমি যিবিলাক খানা খাওঁ আমি আয়োডিন কমকৈ খাই আছোঁ, আয়োডিন ক'তনো থাকিব ন। আয়োডিন বিশেষকৈ কি কৰা যায়, তোমালোকে নিমখৰ এড পোৱা নহয়, এডভাৰটাইজ পোৱা, তাত কি লিখা থাকে, আয়োডিনযুক্ত নমক, আয়োডিনযুক্ত নমক বুলি কোৱা থাকে। তো আয়োডিনযুক্ত নিমখ একচুৱেলি খাব লাগে। আমি যিটো নিমখ খাওঁ ন, নৰ্মেল নিমখো আমি খাব পাৰোঁ, কিন্তু যদি তোমালোকে অলপমান ভাবে চিন্তা কৰা হয়, কিয়নো আমিতো আৰু ভাবা চিন্তা কৰা মানুহ হ'বই লাগিব, কিয়নো আমি ক্লাছ 10 পঢ়ি আছোঁ, ক্লাছ 10 ছায়েন্স পঢ়ি আছোঁ। তো আয়োডিনযুক্ত নিমখ খোৱাটো ইম্পৰ্টেণ্ট হয়, কিয়নো আমাৰ বডিক, আমাৰ দেহক আয়োডিন বহুত লাগে, ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ বডিৰ কাৰণে। যদি আয়োডিনৰ পৰিমাণ কম হৈ যায় আমাৰ খাদ্যত বা আমাৰ বডিত যদি আয়োডিন কমি যায় ন, তেতিয়াহ'লে এটা অলপ বেয়া বেমাৰ হৈ যায়, যাৰ নাম হৈছে গৰল ৰোগ। গৰল ৰোগ মানে কি হয়, তোমালোকে দেখিও পাইছা চাগে, বা যদি নাই দেখুৱা, গইটাৰ বুলি কয় যাক নেকি ইংলিছত। এই গৰল ৰোগত কি হৈ যায়, যিজন মানুহৰ গৰল ৰোগ হৈছে তেওঁৰ এই ডিঙিটোত না এনেকুৱা ফুটবল বল নিচিনা এটা ইয়াত টেমুনা এটা ওলাই যায়, ওফন্দি উঠে, এই ডিঙিৰ এটা পৰ্চন এনেকুৱা বল নিচিনা হৈ যায়। কিছুমান মানুহ দেখা পাবও পাৰা, কম থাকে এনেকুৱা মানুহ, আজিকালিতো কমকৈ আছে, কিয়নো আজিকালি আয়োডিনৰ ইমান কমি হ'ব নিদিয়ে, কিন্তু হ'লেও কিছুমান মানুহ তোমালোকে দেখা পাবা যাৰ কি হৈ আছে, গৰল ৰোগ হৈছে। বুজা গৈছে? তো এই গৰল ৰোগত কি হয়, ডিঙিটোত এইটো অলপ ওফন্দি উঠে, এনেকুৱা ফুলি যায়, ফুটবল বল নিচিনা হৈ যায়। কিছুমানতো বহুত ডাঙৰ হৈ যায়, কিছুমানৰ সৰু হৈ যায়। তো গৰল ৰোগ কিহৰ কাৰণে হয়, আয়োডিনৰ কাৰণে হয়। ইয়াত এটা মিছকনচেপ্ট আছে যে স্কুলতো কৈ দিয়ে থাইৰক্সিনৰ কাৰণে গৰল ৰোগ হয় বুলি কৈ দিয়ে, কিন্তু থাইৰক্সিনৰ কাৰণে গৰল ৰোগ নহয়। থাইৰক্সিনৰ কাম বেলেগ, থাইৰক্সিনে এইবিলাক কিবা কৰি আছে, বিপাক কৰি আছে, কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, এইবিলাকৰ বিপাকীয় ক্ৰিয়াহে কোনে কৰি আছে, থাইৰক্সিনে কৰি আছে। গৰল ৰোগ বেলেগ বস্তু। গৰল ৰোগ কাৰ অভাৱত হয়, আয়োডিনৰ অভাৱত হয়, বা আয়োডিনৰ পৰিমাণ কম হ'লে। গৰল ৰোগত কি হৈ যায়, গৰল ৰোগ গইটাৰ বুলি, তোমালোকে মোবাইল চলোৱা তো গইটাৰ বুলি মাৰি ল'বা, গুগলত গৈ গইটাৰ বুলি মাৰিবা, পিকচাৰত চাবা, এই ডিঙিটো এনেকৈ ওফন্দি উঠা কিছুমান তোমালোকে ফটো দেখা পাবা, তো আইডিয়া হৈ যাব, ডিঙি ফুলি উঠে, ডিঙিটো ওফন্দি উঠে। তো এইটো আছিলে থাইৰয়েড গ্ৰন্থি। তো দুটা গ্ৰন্থি পঢ়িলোঁ, কি আছিলে, এটা পিটুইটাৰী গ্ৰন্থি, কনচাওলা হৰমন উলিয়াইছে, কনচাওলা কেমিকেল ওলাইছে, দেহ বৰ্ধনকাৰী হৰমন। ইয়াৰ কাৰণে কি হৈছে, মানুহজন বহুত ওখ হৈছে, বা মানুহজন বহুত চাপৰ হৈছে, বা আমি কণ্ট্ৰলত গ্ৰ'থ হৈছোঁ, আমি ইমান ওখও নাই, চাপৰো নাই, কিয়নো আমাৰ পিটুইটাৰী গ্ৰন্থিয়ে জোখত হৰমনটো ওলাই দি আছে। কোনটো হৰমন ওলাই দি আছে, দেহ বৰ্ধনকাৰী হৰমন। যদি এইটো কমকৈ ওলায় তেতিয়াহ'লে কি হয়, মানুহজন বাওনা হয়। তো এক্সামত কুৱেশ্যন সোধে, মানুহ এজন বাওনা হৈছে, বা মানুহ এজন বয়স হোৱাৰ পাছতো তেওঁ বাঢ়িব পৰা নাই, তেওঁ কোনটো হৰমনৰ কাৰণে তেওঁ বাওনা হৈ থাকি গ'ল বুলি সুধি দিব পাৰে। মানে কুৱেশ্যনক অকাই পকাই যেনেকাও সুধিব পাৰে, মেইন বস্তুটো তোমালোকে জানি ল'লে হৈ গ'ল, আনচাৰ কৰিব পাৰি যাবা। তাৰপিছত আহি গ'ল থাইৰয়েড গ্ৰন্থি। থাইৰয়েড গ্ৰন্থিয়ে কনচাওলা হৰমন ৰিলিজ কৰিছে, থাইৰক্সিন। থাইৰক্সিনে কি কাম কৰিছে, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ কৰিছে। থাইৰক্সিন বনিবলৈ থাইৰয়েড গ্ৰন্থিক কিহৰ দৰকাৰ হৈছে, আয়োডিনৰ দৰকাৰ হৈছে। আকৌ যদি আয়োডিন আমাৰ বডিত কম থাকে, আমাৰ খাদ্যত যদি আয়োডিন কমকৈ আমি খাই আছোঁ, তেতিয়াহ'লে আমাৰ কি বেমাৰ হোৱাৰ চান্স আছে, হ'বই বুলি নহয়, চান্স আছে কনচাওলা বেমাৰ হোৱাৰ, গৰল ৰোগ হোৱাৰ, য'ত নেকি মানুহৰ ডিঙিটো এনেকুৱা ওফন্দি ফুলি উঠে। বুজা গৈছে? তেতিয়াহ'লে এই দুটা পঢ়িলোঁ। আৰু আছে আমাৰ পাৰ্ট য'ত নেকি প্ৰাণী হৰমনৰ বিষয় আছে, তেতিয়াহ'লে এই দুটাক তোমালোকে নোট ডাউন কৰি দিব। তেতিয়াহ'লে আমাৰ নেক্সট পাৰ্টটো হৈছে অগ্নাশয় গ্ৰন্থি। তো তোমালোকে যদি ইয়াত চব আমাৰ এই অগ্নাশয়, আমি অলৰেডি জীৱন প্ৰক্ৰিয়াত অগ্নাশয় পাইছোঁ, তো অগ্নাশয় এইটো অলপ পাৰ্টত আছে, ইয়াত চাই ল'ব তোমালোকে। অগ্নাশয়ত কি হৈছে, অগ্নাশয়ত কনচাওলা হৰমন ৰিলিজ কৰি আছে, ইনচুলিন বুলি কোৱা এটা হৰমন ওলাই আছে। তোমালোকে শুনা পাইছা চাগে, যদি ঘৰত কাৰোবাৰ ডায়েবেটিছৰ পেচেণ্ট আছে বা চুগাৰৰ বেমাৰী আছে, তেতিয়াহ'লে ইনচুলিন নামটো এটলিষ্ট তোমালোকে শুনা পাবা, কিয়নো ইনচুলিনটো ডায়েবেটিছৰ লগত জড়িত, চুগাৰ বুলি কওঁ যিটো আমি গাঁৱলীয়া ভাষা। তেতিয়াহ'লে অগ্নাশয় গ্ৰন্থিয়ে কি হৰমন ওলাই আছে, ইনচুলিন হৰমন ওলাই আছে। এতিয়া চোৱা, যদি আমাৰ অগ্নাশয় গ্ৰন্থিয়ে যিমান ইনচুলিন ওলাব লাগিছিলে, দেহত যিমান ইনচুলিন ওলাব লাগিছিলে, তেতিয়াহ'লে সিমানটো যদি ইনচুলিন ওলাই নিদিয়ে,
তেতিয়াহ'লে আমাৰ ব্লাডত কি হৈ যায় গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় তো আমাৰ ব্লাডত কিহৰ পৰিমাণ বাঢ়ি যায় গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় বা সুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু যদি আমাৰ ব্লাডত সুগাৰৰ পৰিমাণ বেছিকৈ হৈ যায় তেতিয়াহ'লে আমাৰ বডিৰ কাৰণে কি হয় সুগাৰ বেছি হোৱাটো বেয়া হয় যাৰ কাৰণে আমাৰ কি বেমাৰ হৈ যাব পাৰে ডায়েবেটিছ বেমাৰ হৈ যাব পাৰে তেতিয়াহ'লে চোৱা ইয়াত লিখা আছে অগ্নাশয় গ্ৰন্থি ই ইনসুলিন হৰমন নিঃসৰণ কৰে যথোপযুক্ত পৰিমাণৰ ইনসুলিন নিঃসৰণ নহ'লে তেজত গ্লুকোজৰ পৰিমাণ যথেষ্ট বাঢ়ি যায় তো তেজত কিহৰ পৰিমাণ বাঢ়ি যাব গ্লুকোজ বা তোমালোকে সুগাৰ বুলি ক'ব পাৰা তো যদি ইনসুলিন সঠিককৈ আমাৰ বডিৰ পৰা ওলোৱা নাই তেতিয়াহ'লে ইনসুলিনে কি কৰে সুগাৰক কণ্ট্ৰলত ৰাখে ইনসুলিনে সুগাৰক বা গ্লুকোজক কি কৰে কণ্ট্ৰলত ৰাখে যদি ইনসুলিনে কমকৈ ওলাইছে তেতিয়াহ'লে ব্লাডত কিহৰ পৰিমাণ বাঢ়িব গ্লুকোজ বা সুগাৰৰ পৰিমাণ বাঢ়িব আৰু যদি সুগাৰৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে কি হোৱাৰ চান্সেছ আমাৰ থাকিব ডায়েবেটিছ বেমাৰ হোৱাৰ চান্স থাকিব বুজা গৈছে সেইবাবে যিবিলাক ডায়েবেটিছ বেমাৰী আছে সেইবিলাকক বেজি এটা দিয়া যায় য'ত নেকি কিহৰ বেজি দিয়া যায় ইনসুলিনৰ বেজি দিয়া যায় তো বডিটো ভালকৈ প্ৰডিউচ হোৱা নাই গতিকে বাহিৰৰ পৰাই বেজিৰ থ্ৰুদি ভৰাই দিয়া যায় তো ডক্টৰে কনচাৱালা বেজি মানে ডায়েবেটিছ হোৱা বেমাৰীক কুৱেশ্যন আহিছে বহুতবাৰ তো ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তিক ডাক্তৰে ইনসুলিন বেজি দি চিকিৎসা কৰে বুজা গৈছে তো ইমান এটি ইম্পৰ্টেণ্ট কথা অগ্নাশয় গ্ৰন্থি কনচাৱালা হৰমন ৰিলিজ কৰে কনচা হৰমন ওলোৱাই নাম কি আহিব ইনসুলিন ইনসুলিন কিহৰ কাৰণে প্ৰয়োজন হয় আমাৰ বডিত আমাৰ ব্লাডত গ্লুকোজৰ পৰিমাণক কণ্ট্ৰল কৰিবলৈ ইনসুলিন লাগে আৰু যদি ইনসুলিন ভালকৈ নিঃসৰণ নহয় ন তেতিয়াহ'লে আমাৰ ব্লাডত সুগাৰৰ পৰিমাণ বাঢ়িব গ্লুকোজৰ পৰিমাণ বাঢ়িব যাৰ কাৰণে আমাৰ ডায়েবেটিছ ৰোগ হ'ব আৰু যেতিয়া ডায়েবেটিছ বেমাৰ হ'ব ডক্টৰে কনচাৱালা বেজি দিয়ে ইনসুলিন বেজি দি চিকিৎসা কৰে তো এইটো আছিলে অগ্নাশয় তাৰপিছত আৰু এটা আছে অধিবৃক্ক গ্ৰন্থি এতিয়া চোৱা অধিবৃক্ক গ্ৰন্থি তোমালোকে কিতাপত চাই ল'বা ইয়াত গোটেইখিনি পাৰ্ট দিয়া আছে ক'ত আছে মই এতিয়া ক'বলৈ নাযাওঁ তোমালোকে এই ছবি দুটা চাবা ইয়াত গোটেইখিনি পাৰ্ট দিয়া আছে তো অধিবৃক্ক গ্ৰন্থিয়ে কনচাৱালা হৰমন ৰিলিজ কৰি আছে এড্ৰিনেলিন অধিবৃক্ক গ্ৰন্থিয়ে যিটো হৰমন ওলায় এড্ৰিনেলিন এতিয়া চোৱা অধিবৃক্ক গ্ৰন্থি বা যেতিয়া এড্ৰিনেলিন হৰমনৰ কথা শুনিবা এইবিলাক অলপ ভয় ভাৱৰ লগত জড়িত য'ত নেকি আমি অলপমান চক খাই যাওঁ ভয় লাগি যায় আমাৰ ফৰ্চে ন তো যেতিয়া ফৰ্চে ভয় লাগি পৰা বা ইমাৰ্জেঞ্চি একশ্যন কিছুমান ল'বলগীয়া হৈ যায় ন বিশেষকৈ ভয় লগা কথাটো জড়িত হৈ থাকে তো তাত কনচাৱালা হৰমনৰ কথা আহি যায় এড্ৰিনেলিন হৰমনৰ কথা আহি যায় আৰু এড্ৰিনেলিন হৰমন কনচাৱালা পাৰ্টে উলিয়াই আছে কোনটো গ্ৰন্থিয়ে উলিয়াই আছে অধিবৃক্ক গ্ৰন্থিয়ে উলিয়াই আছে তো ই কি কৰে এড্ৰিনেলিন হৰমনে কি কাম কৰে হয় এড্ৰিনেলিন হৰমন কি হয় একচুৱেলি ই ব্লাডৰ থ্ৰুদি য'ত যাব লাগে গোটেইখিনি জেগালৈ গুচি যায় মানে কিতাপত এটা লাইন কোৱা আছে এড্ৰিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰণ কৰে আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় তো তেজত ডাইৰেক্ট ই ওলাই যায় তেজৰ থ্ৰুদি আমাৰ যোনবিলাক জেগালৈ যাব লাগিছিলে এড্ৰিনেলিন হৰমন তালৈ গুচি যায় তো ইয়াৰ সহায়ত কি হয় এড্ৰিনেলিন হৰমনে কি কৰে হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় বুজা গৈ আছে এতিয়া ৰাতি তোমালোকে পঢ়ি আছা ৰুমত ভালকৈ পঢ়া শুনা কৰি আছা গোটেই ৰাতিটো নিস্তব্ধ হৈ থাকে ন গোটেই ঘৰৰ মানুহখিনি শুই গ'ল তুমি বঢ়িয়াকৈ পঢ়ি আছা মন দি পঢ়ি আছা ফৰ্চে টিঙত কিবা এটা ঢংকৈ পৰি গ'ল তামোল পৰি গ'ল বা কিবা এটা পৰি গ'ল টিঙত তুমি চক খাই উঠিবা নে নুঠিবা তোমাৰ হাৰ্ট বিটটো ফটাফট বাঢ়ি যাব নে নাবাঢ়িব তো হাৰ্ট বিটটো কোনে বঢ়াই আছে হঠাতে তুমি ভয় খাই গ'লা যাৰ কাৰণে তোমাৰ কি হৈ গ'ল হাৰ্ট বিট বাঢ়ি গ'ল তো হাৰ্ট বিট কোনে বঢ়াই দিছে এই এড্ৰিনেলিন হৰমনে বঢ়াই দি আছে মানে ভয় খোৱাৰ লগত জড়িত বুলি মই কৈছিলোঁ নহয় অলপ আগত তো হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় এড্ৰিনেলিন হৰমন ৰিলিজ হ'লে আৰু কি হ'ব পাৰে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় এই হৰমনৰ কাৰণেই শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় আমি জোৰত উশাহ নিশাহ লৈ দিওঁ শ্বাস প্ৰশ্বাস বাঢ়ি যায় কাৰ কাৰণে এড্ৰিনেলিন হৰমনৰ কাৰণে তো এড্ৰিনেলিন হৰমন ক'ৰ পৰা ওলায় অধিবৃক্ক গ্ৰন্থিৰ পৰা ওলায় আৰু এই তিনিটা কাম জানি ল'বা এড্ৰিনেলিন হৰমনে কি কৰি আছে হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় যদি এইটো জানি লোৱা তেতিয়াহ'লে কাম হৈ যাব নেক্সট এতিয়া চোৱা দুটা বিশেষ পাৰ্ট আছে তোমালোকে ছবিখন চাই ল'বা এটা আছে শুক্ৰাশয় আৰু এটা আছে অণ্ডাশয় বা ডিম্বাশয় চোৱা শুক্ৰাশয় বুলি কোৱাৰ লগে লগে ল'ৰাৰ কেছ আহিব ল'ৰাৰ ক্ষেত্ৰত থাকিব শুক্ৰাশয় আৰু ছোৱালীৰ ক্ষেত্ৰত থাকিব অণ্ডাশয় বা ডিম্বাশয় এতিয়া চোৱা ল'ৰাৰ ক্ষেত্ৰত কি হয় এই শুক্ৰাশয় এটা হৰমন ৰিলিজ কৰে যাৰ নাম হৈছে টেষ্টষ্টেৰন কিছুমান কিতাপত ষ্টেৰন লিখা থাকে মই যিখন কিতাপত চাইছোঁ তাত টেৰন লিখা আছে সেইবাবে মই টেষ্টষ্টেৰন বুলি লিখি দিছোঁ টেষ্টষ্টেৰন বুলি ক'ৰবাত লিখা থাকে ভুল নহয় লিখি আহিলে হয় তো ল'ৰাৰ ক্ষেত্ৰত কি হৰমন ৰিলিজ হয় টেষ্টষ্টেৰন কোনে ৰিলিজ কৰিছে এই টেষ্টষ্টেৰন হৰমন ক'ৰ পৰা ওলাইছে শুক্ৰাশয়ৰ পৰা ওলাইছে আৰু ছোৱালীৰ ক্ষেত্ৰত কনচাৱালাৰ হৰমন ওলাইছে এষ্ট্ৰজেন ক'ৰ পৰা ওলাইছে অণ্ডাশয় বা ডিম্বাশয়ৰ পৰা ওলাইছে বুজা গৈছে বিশেষকৈ এই হৰমন কেতিয়া ৰিলিজ হ'বলৈ ধৰে ল'ৰাৰ ক্ষেত্ৰতে হওক বা ছোৱালীৰ ক্ষেত্ৰতে হওক মানে টেষ্টষ্টেৰনেই হওক বা এষ্ট্ৰজেনেই হওক এইটো
কনচাওলা এজৰ পৰা ওলাই 10-12 বছৰ বয়সৰ পৰা এই হৰমনখিনি ৰিলিজ হোৱা আৰম্ভ হয় বুজা গৈছে আৰু এই হৰমনখিনি কি বুলি কোৱা যৌন হৰমন বুলিও কোৱা হয় এতিয়া টেষ্টস্টেৰন লৰাৰ ক্ষেত্ৰত হয় আৰু এষ্ট্ৰোজেন ছোৱালীৰ ক্ষেত্ৰত হয় ক'ৰ পৰা ৰিলিজ হয় ইম্পৰ্টেণ্ট পাৰ্ট জানি ল'বা শুক্ৰাশয়ৰ পৰা টেষ্টস্টেৰন হৰমন ৰিলিজ হ'ব অণ্ডাশয় বা ডিম্বাশয়ৰ পৰা এষ্ট্ৰোজেন হৰমন ৰিলিজ হ'ব বুজা গৈছে তো তোমালোকে যদি এইখিনি পাৰ্ট জানি লোৱা তেতিয়াহ'লে প্ৰাণী হৰমনত ইয়াৰ বাহিৰৰ পৰা কুৱেশ্যন নাহে তো এইখিনি তোমালোকে নোট ডাউন কৰিবা এই নোটখিনি মই একদম ধুনীয়াকৈ বনাই দিছোঁ পজ কৰি নোট ডাউন কৰিবা যদি নোট ডাউন কৰিছা তেতিয়াহ'লে তোমালোকৰ এক্সামত কোনো টেনশ্যন নাই এইবিলাকে ঘূৰাই পকাই এইবিলাকে ঘটিব বুজা গৈছে এতিয়া আমি প্ৰাণীৱালা পাৰ্টটো চেছ কৰিলোঁ এতিয়া আমি আগবাঢ়িম উদ্ভিদৱালা পাৰ্ট উদ্ভিদ হৰমন উদ্ভিদৰ বিষয়ে পঢ়িব লাগিব প্ৰাণীৰ গোটেইখিনি আমি পঢ়িলোঁ এইটো লেচনত যিমান আছিলে এতিয়া উদ্ভিদৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ তো এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ উদ্ভিদৰ সমন্বয়ৰ বিষয়ে এতিয়া চোৱা আমাৰ প্ৰাণীৰ বিষয়েতো আমি জানিলোঁ আমাৰ মুভমেণ্ট কেনেকুৱা হয় আমাৰ কাৰ্যকৰী পেশীবিলাকে আমাৰ মুভমেণ্টক কেনেকৈ হেল্প কৰে আমাৰ বাৰ্তাবিলাক স্নায়ুকোষ বা নিউৰনে লৈ যায় মস্তিষ্কৰ সহায়ত চিন্তা ভাৱনা কৰা হয় এই গোটেইখিনি আমি প্ৰাণীৰ ক্ষেত্ৰত গম পালোঁ এতিয়া উদ্ভিদৰ সমন্বয় উদ্ভিদতো কি হয় মুভমেণ্ট উদ্ভিদেও মুভমেণ্ট দেখুৱায় কিছুমান হয় উদ্ভিদতো কি হয় বাৰ্তা এঠাইৰ পৰা আন ঠাইলৈ যায় তো সেইবিলাক বস্তু কেনেকৈ ক'ৰ পৰা কাৰ দ্বাৰা হৈ আছে আমি সেইখিনি জানিবলৈ এইটো পাৰ্টত আমি ট্ৰাই কৰিম য'ত নেকি আমাৰ পাৰ্টৰ নামটো হৈছে উদ্ভিদৰ সমন্বয় এতিয়া চোৱা উদ্ভিদে দুই প্ৰকাৰৰ চলন দেখুৱায় হয় উদ্ভিদে কি কৰে দুই প্ৰকাৰৰ চলন দেখুৱায় তো সেই চলনৰ বিষয়ে আমি জানিব লাগিব তাৰে এটা হৈছে স্বতন্ত্ৰ চলন আৰু এটা আছে বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন তো ইয়াত দুটা চলন বা মুভমেণ্টৰ কথা কোৱা গৈছে য'ত নেকি এটা কোৱা হৈছে স্বতন্ত্ৰ চলন এক্সাম্পল এটাই আছে দেই এইটো যিটো স্বতন্ত্ৰ চলন আছে ন তোমালোকৰ এই কিতাপত এইটো যে এটা লাজুকী বনৰ যে এটা ছবি দিয়া আছে সেইটোৱে আমাক জাষ্ট এটা এক্সাম্পলে পঢ়িব দিছে স্বতন্ত্ৰ চলনত এতিয়া চোৱা তোমালোকে লাজুকী বন দেখিছা মই এনে আঁকিবলৈ ট্ৰাই কৰিছোঁ মোটামুটি এনেকুৱা ধৰণৰে থাকে কিতাপত ছবি দিয়া আছে এতিয়া যদি তোমালোকে কেতিয়াবা লাজুকী বনটোক চুই পাইছা যদি তোমালোকে এইখন জেগা তেনেকৈ টাচ কৰি দিয়া ন তেতিয়াহ'লে ইয়াৰ পৰা আৰম্ভ কৰি এই গোটেই এই লাষ্টৱালা পাতলৈকে এই গোটেইখিনি পাত কি হৈ যায় বন্ধ হৈ যায় কি হৈ যায় বন্ধ হৈ যায় মই টাচ কৰিছিলোঁ এইখিনি জেগাত স্পৰ্শ কৰিছিলোঁ কোনটো জেগাত এইখিনি জেগাত মই স্পৰ্শ কৰিছিলোঁ কিন্তু এই পাতবিলাকতো বন্ধ হৈয়ে গ'ল লগালগ অলপ পাছতে লাহেকৈ ষ্টাৰ্ট ইয়াৰ পৰা আৰম্ভ কৰি এই লাষ্টলৈকে ষ্টাৰ্টৰ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াৰলৈকে গোটেইখিনি পাত কি হৈ যাব বন্ধ হৈ যাব মানে তোমালোকে এতিয়া অলপমান কথা ভাবাচোন ইয়াৰ পৰা যিটো স্পৰ্শ কৰিছিলোঁ স্পৰ্শ যিটো মোৰ কি আছিলে উদ্দীপনা আছিলে যিটো ইয়াত উদ্দীপনা কি হয় স্পৰ্শ হয় তো এই স্পৰ্শ উদ্দীপনাটো ইয়াৰ পৰা ইয়ালৈ ট্ৰেভেল কৰিলে তাৰ মতলব উদ্ভিদতো কি হৈ যায় উদ্দীপনাখিনি এটা জেগাৰ পৰা আন এটা জেগালৈ যায় আৰু আমাৰ প্ৰাণীৰ দৰে ইয়াতো কি হৈ যায় বৈদ্যুতিক ৰাসায়নিক মাধ্যমেৰে কি মাধ্যমেৰে যায় প্ৰেৰণাবিলাক বৈদ্যুতিক ৰাসায়নিক মাধ্যমেৰে তো ইয়াৰ পৰা ইয়ালৈ যিটো সিগনেলটো গুচি গ'ল তো ইয়াৰ পৰা ইয়ালৈ যিটো কানেকশ্যন এটা লাগি গ'ল যে কোনোবাই টাচ কৰিছে বুলি ইয়াত থকা পাৰ্টটোৱেতো গম পালে লাষ্টত থকা পাৰ্টটোৱেও গম পালে তো ইয়াৰ পৰা ইয়ালৈ তাৰ মতলব সিগনেল আহি গ'ল কনচলা সিগনেল আহি গ'ল বৈদ্যুতিক ৰাসায়নিক মাধ্যমেৰে সিগনেলটো আহি গ'ল বুজা গৈছে তো কানেকশ্যনটো এটা কোষৰ পৰা আন এটা কোষলৈ কানেকশ্যন বৈদ্যুতিক ৰাসায়নিক মাধ্যমেৰে কি হৈছে সংস্থাপিত হৈছে ঠিক আছে এতিয়া আমি পঢ়ি আছো এতিয়া কনচলা পাৰ্ট স্বতন্ত্ৰ চলন কোনে দেখুৱাইছে লাজুকী বনৰ যিবিলাক পাত আছে লাজুকী বনৰ পাতে দেখাই আছে তো এইটো গম পালো এতিয়া চোৱা এই পাতবিলাক বন্ধনো কিয় হৈ গ'ল কোনে বন্ধ কৰাই দিলে ঠিক আছে ইনফৰমেশ্যন ইয়াৰ পৰা ইয়ালৈ গ'ল যাৰ কাৰণে বন্ধ হ'ল বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যিটো ইনফৰমেশ্যন গ'ল যাৰ কাৰণে বন্ধ হৈ গ'ল কিন্তু পাতবিলাকক বন্ধ কোনে কৰাই আছে যেনে যেতিয়া মই গৰম বস্তুত হাত দিছিলোঁ ন মোৰ হাতটো এনেকৈ উঠি আহিছিলে কোনে উঠাই দিছিলে কাৰ্যকৰী পেশীয়ে কাৰ্যকৰী পেশীত বিশেষ প্ৰটিন আছিলে সেইবিলাক অলৰেডি আমি পঢ়িছোঁ কাৰ্যকৰী পেশীয়ে মোৰ হাতখন এনেকৈ দাঙি দিয়াত হেল্প কৰিছিলে তেতিয়াহ'লে এই যিটো আমাৰ পাত আছে এই পাতবিলাকে যে মুভমেণ্ট দেখুৱাই দিলে বন্ধ হৈ দিলে মই স্পৰ্শ কৰাৰ লগে লগে যে বন্ধ হৈ গ'ল কোনে বন্ধ কৰালে তো ইয়াত কি হৈ যায় পানীৰ তাৰতম্য কি হৈ যায় পানীৰ তাৰতম্যৰ যোগেদি আমাৰ জীৱন প্ৰক্ৰিয়াত তোমালোকে পত্ৰৰন্ধ্ৰ বোলা পাৰ্টত পাইছিলা পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হোৱা বা মুকলি হোৱা কোনে কেনেকৈ কণ্ট্ৰল কৰে তাতো পানীৰ খেল আছিলে সেইটো এটা মুভমেণ্ট আছিলে চলন আছিলে কাৰ চলন আছিলে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ ঠিক তেনেকৈ ইয়াতো কি হৈ যায় পানীৰ তাৰতম্য হৈ যায়
পানীৰ তাৰতম্য হৈ যায়। পানীৰ তাৰতম্য মানে পানী কম হৈ যায় বা পানী বেছি হৈ যায়। তো যেতিয়াই পানীৰ তাৰতম্য হৈ যায় ক'ত ইয়াত থকা কোষবিলাকত, তো এই কোষত যেতিয়াই পানীৰ তাৰতম্য হৈ যায় এইবিলাকে মুভমেণ্ট দেখুৱাব কনচাওলা বন্ধ হোৱা বা বন্ধ হোৱা বা খুলি যোৱা মুভমেণ্টটো দেখাই দিব। তো ইয়াত দুটা বস্তু আছিলে, এটা আছিলে ইয়াত যিটো সিগনেল গৈ আছে কনচাওলা সিগনেল গৈ আছে কাৰ থ্ৰু দি এই সিগনেলটো ইয়াৰ পৰা ইয়ালৈ পাই গ'ল যে আমি বন্ধ হ'ব লাগিব, কোনোবাই আমাক টাচ কৰিছে। সেইটো কি আছিলে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ কি হ'ল সিগনেলটো গুচি গ'ল, সংযোগটো স্থাপন হৈ গ'ল। এইটো হৈ গ'ল বৈদ্যুতিক ৰাসায়নিক মাধ্যম। আৰু এটা বস্তু কি এই যে জাপ খাই গ'ল, কোনে জাপ খুৱাই দিছে, কিহৰ কাৰণে জাপ খাইছে, পানীৰ তাৰতম্যৰ কাৰণে। বুজা গৈছে? তো পানীৰ তাৰতম্য মানে পানী কম হৈ গৈছে বা বেছি হৈ গৈছে, ইয়াত ডিটেইলছত লিখা নাই। তাৰতম্য মানে সেইটোৱে কম হোৱা বা বেছি হোৱা। কোষত থকা যিটো পানী আছে ইয়াত থকা কোষবিলাকত পানী থাকিব ন, সেইটো কম বেছি হৈ যাব, যাক নেকি তাৰতম্য বুলি কোৱা হৈছে। তো এইটো আছিলে আমাৰ ফাৰ্ষ্ট ৱালা চলন, যাক নেকি কওঁ আমি স্বতন্ত্ৰ চলন, য'ত নেকি লাজুকী বনৰ পাতৰ চলনৰ কথা কোৱা গৈছে। তাৰপিছত আছে 2 নম্বৰ যিটো চলন আছে এইটো আছে আমাৰ বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন। এতিয়া চোৱা এটা কথা, এই যিটো স্বতন্ত্ৰ চলন আছে নহয় ইয়াত বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল নহয়। যেতিয়া মই লাজুকী বনৰ পাতটোক এনেকা চুই দিম ন, যেতিয়া মই লাজুকী বনৰ পাতটোক এনেকা টাচ কৰি দিম তেতিয়াহ'লে কি হ'ব, এই লাজুকী বনটো কি ডাঙৰ বা সৰু হৈ যাব নেকি, ইয়াৰ দৈৰ্ঘ্য বৃদ্ধি হৈ যাব নেকি, বা ইয়াৰ দৈৰ্ঘ্যটো ছুটি হৈ যাব নেকি, নহ'ব। অলপ সময়ৰ কাৰণে পাতবিলাক বন্ধ হৈ যাব, কিছু সময়ৰ পিছত আকৌ চাবা ই নিজৰ অৱস্থালৈ ঘূৰি আহিব। তেতিয়াহ'লে এই যিটো চলন আছিলে লাজুকী বনৰ পাতৰ চলন, ইয়াত বৃদ্ধি বা বিকাশ নাছিলে, ইয়াত বিকাশ আৰু বৃদ্ধিৰ কোনো কথাই নাহে। সেইবাবে এইটো ৱালা চলনক কি বুলি কোৱা গৈছে, স্বতন্ত্ৰ চলন বুলি কৈ দিয়া গৈছে, য'ত নেকি বৃদ্ধি বিকাশৰ কথা নাহে, অলপ সময়ৰ কাৰণে উদ্দীপনাৰ প্ৰতি কি কৰি দিলে, সঁহাৰি দেখাই দিলে, য'ত নেকি উদ্দীপনা কি আছিলে, স্পৰ্শ টাচ আছিলে। হ'ল এতিয়া 2 নম্বৰ চলন আছে, এইটো অলপমান বেছিকে দিয়া আছে কিয়নো ইয়াত 2-4টা টপিক আছে। তো নেক্সট চলন হৈছিল বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন। এতিয়া যোনটো ৱালা মুভমেণ্ট কৰিবলৈ গৈ আছো তাত বিকাশো থাকিব বা বৃদ্ধি থাকিব, উদ্ভিদৰ বৃদ্ধি বা বিকাশ জড়িত হৈ থাকিব। কনচাওলা চলনত থাকিব আমাৰ বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলনত। বুজা গৈছে? তেতিয়াহ'লে এই বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলনত কিছুমান চলনৰ বিষয়ে পঢ়িব লাগিব এক্সাম্পল হিচাপে, যেনে পোহৰানুবেগী চলন পঢ়িম আমি, ভূকেন্দ্ৰাবেগী চলন পঢ়িম। বুজা গৈছে? আৰু কিছুমান আছে 3-4টা চলন আছে, সেইবিলাকে পঢ়িম যোনটো নেকি কনচাওলা পাৰ্টত পৰে বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন। তো সিম্পলত তোমালোকে জানি ল'বা যে উদ্ভিদে কনচাওলা চলন দেখুৱায় 2 প্ৰকাৰৰ চলন দেখুৱায়। এটা চলনৰ নাম স্বতন্ত্ৰ চলন, এক্সাম্পল লাজুকী বনৰ পাতৰ চলন, এটা মাত্ৰ দিয়া আছে এনচিইআৰটিৰ যিটো আমাৰ সিলেবাস আছে। 2 নম্বৰ বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন, এক্সাম্পল পোহৰানুবেগী চলন, ভূকেন্দ্ৰাবেগী চলন, জলানুবেগী চলন। হয় এনেকা 3-4টা মান আছে যিবিলাক আমি এতিয়া পঢ়িবলৈ গৈ আছো। বুজা গৈছে? তেতিয়াহ'লে এতিয়া আমি পঢ়িম বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন। তেতিয়াহ'লে চোৱা পোহৰানুবেগী চলন। পোহৰানুবেগী মানে তোমালোকে নামটো চোৱা, পোহৰৰ লগত জড়িত এটা চলন। এই যিটো চলন আছে ইয়াত কি জড়িত হৈ আছে, পোহৰ জড়িত হৈ আছে। এতিয়া চোৱা পোহৰানুবেগী দুটা ভাগত ভাগ কৰি দিছে, পোহৰৰ লগত জড়িত দেই। পোহৰানুবেগী চলন মানে তোমালোকে গম পাবা এইটো কাৰ লগত জড়িত হয়, পোহৰৰ লগত জড়িত। মানে এনেকা মুভমেণ্ট কোনে দেখুৱাব, উদ্ভিদে দেখুৱাব যাৰ লগত কি জড়িত আছে, পোহৰ জড়িত আছে। চোৱা ই 2 প্ৰকাৰৰ, কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আৰু শিপা পোহৰৰ বিপৰীত দিশত ধাবিত। এটা ছবি মই এটা আঁকি দিছো, এইটো এটা উদ্ভিদ, ইয়াত যিটো কাণ্ড আছে এই কাণ্ডটো কোনফালে গৈ আছে, এই কাণ্ডটো বেণ্ড হৈ এইটো যে সূৰ্য আছে ইয়াত সূৰ্যৰ পোহৰ যে এইফালৰ পৰা আহিছে, গতিকে কাণ্ডটো কোনফালে গৈ আছে, সূৰ্যৰ পোহৰৰ দিশত ধাবিত হৈ গৈ আছে। আৰু ইয়াৰ শিপাখিনি ক'ত যায়, শিপাখিনি এনেকা ওলাই বাহিৰলৈ উঠি যায় নেকি, পোহৰৰ ফালে এনেকা যায় নেকি, নাযায়, শিপাখিনি সদায় তলত যায়। তেতিয়াহ'লে ইয়াত দুটা চলন দেখা পালো, পোহৰানুবেগীতে 2টা চলন দেখা পালো, য'ত নেকি কাণ্ডৰ অগ্ৰ অংশ, এই কাণ্ডৰ অগ্ৰ অংশ কোনফালে বাঢ়ি বাঢ়ি গৈ আছে, সূৰ্যৰ পোহৰৰ ফালে বাঢ়ি বাঢ়ি গৈ আছে। কিন্তু শিপাবিলাক পোহৰ ইফালে আছে, শিপাবিলাক তলফালে গৈ আছে, পোহৰৰ বিপৰীত দিশত ধাবিত হৈছে। বুজা গৈছে? তেতিয়াহ'লে এইটো চলন কি হয়, পোহৰানুবেগী চলন হয়। আৰু ইয়াত যে এই পোহৰানুবেগী চলন যে 2টা বুলি কৈ দিছে, ইয়াক যদি শৰ্টত মই নাম ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াক কয়, যিটো আছে আমাৰ এইটো কয় অভিক পোহৰানুবেগী চলন বুলি কয়। এক্সামত আহে কেতিয়াবা দিছে অভিক পোহৰানুবেগী চলন, পোহৰানুবেগী চলন। কোনে দেখুৱাব, কাণ্ডই দেখাই আছে। এই কাণ্ডবিলাক কোনফালে গৈ আছে, পোহৰৰ ফালে গৈ আছে, তো সেইবাবে ইয়াৰ নাম হৈ গ'ল অভিক। যেহেতু পোহৰানুবেগী চলন পঢ়ি আছো তেতিয়াহ'লে পোহৰৰ ফালে যোন যাব তাক আমি কৈ দিম অভিক বুলি।
আৰু পোহৰানুবেগী চলনত পোহৰৰ ফালে নগৈ পৰা তাৰ অপজিটত যোন যাব তাক আমি কৈ দিম প্ৰতীক। তেতিয়াহ'লে শিপাবিলাকে কঞ্চা চলন দেখুৱাই আছে, প্ৰতীক পোহৰানুবেগী চলন দেখুৱাই আছে, প্ৰতীক পোহৰানুবেগী চলন, যিটোক নেকি আমাৰ ইয়াত অভিক বুলি দিয়া নাই। আমাৰ ইয়াত কি কৈছে, কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয়। এই কাণ্ডৰ অগ্ৰ অংশ, এই আগটো কোনফালে গৈ আছে, পোহৰৰ দিশত গৈ আছে, মানে সেইটো চলনক আমি কি চলন বুলি কৈ দিব পাৰো, পোহৰৰ দিশত যে গৈছে সেইকাৰণে তাক আমি কৈ দিম অভিক পোহৰানুবেগী চলন। তাৰ পাছত শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়। পোহৰ আছে ইফালে, শিপা গৈ আছে তলফালে, পোহৰৰ বিপৰীত দিশত, মানে আমি ইয়াক কৈ দিম প্ৰতীক পোহৰানুবেগী চলন। মানে এই দুটাকে এইটো নাম দি দিয়া নাই, জাষ্ট সিহঁতে কৈ দিলে কাণ্ড কোনফালে গৈছে, কাণ্ডৰ অগ্ৰ অংশ কোনফালে গৈছে, পোহৰৰ দিশত গৈছে, শিপা কোনফালে গৈছে, পোহৰৰ বিপৰীত দিশত গৈছে। তাক আমি কি বুলি ক'ম, আমাৰ সাইন্সত কি বুলি দিয়া আছে, ইয়াত এটাতো অভিপ্ৰতীক দিয়া আছে। তোমালোকে যদি এই ছবিখন চোৱা, এই তলৰ যিটো ছবি আছে ন, ইয়াত অভিপ্ৰতীক দিয়া আছে, কিন্তু ওপৰৰ যিটো পোহৰানুবেগী চলন আছে তাত অভিপ্ৰতীক দিয়া নাই, কিন্তু মই বুজাই দিছোঁ, এক্সামত আহে বা অলৰেডি আহিছে। তেতিয়াহ'লে অভিক কেতিয়া ক'বা, যেতিয়া পোহৰৰ ফালে গৈছে ন, যিটো আমাৰ উদ্দীপনা আছে, এইটো যিটো পোহৰানুবেগী চলন কৰি আছো, ইয়াত উদ্দীপনা কি হয়, উদ্দীপনা হয় পোহৰ। ইয়াৰ আগৰ যিটো নীলাজী বনৰ পাতৰ চলন বা লাজুকী বনৰ পাতৰ চলন যিটো পঢ়িছিলোঁ, তাত উদ্দীপনা কি আছিলে, টাচ, স্পৰ্শ আছিল, কিয়নো টাচ কৰাৰ কাৰণে বন্ধ হৈছিলে। ইয়াত কাণ্ড যে, কাণ্ডৰ অগ্ৰ অংশত যে পোহৰৰ ফালে বাঢ়ি আছে বা শিপা যে পোহৰৰ বিপৰীত দিশত বাঢ়ি আছে, তেতিয়াহ'লে ইয়াত উদ্দীপনা কি হয়, পোহৰ হয়। গতিকে চিম্পুলত মনত ৰাখিবা, যিটো উদ্দীপনা হয়, যাৰ যিটো চলনৰ বিষয়ে কোৱা যায়, সেই চলনক ফলো কৰিলে, সেই চলনৰ ফালে গতি কৰিলে, সেই উদ্দীপনাৰ ফালে গতি কৰিলে আমি অভিক ৱৰ্ড ইউজ কৰিম। আৰু সেই উদ্দীপনাৰ যদি অপজিটত যায় তেতিয়াহ'লে আমি প্ৰতীক ৱৰ্ড ইউজ কৰিম। তেতিয়াহ'লে পোহৰানুবেগী চলন দুই প্ৰকাৰৰ, এটা অভিক পোহৰানুবেগী চলন কোনে দেখুৱায়, কাণ্ডৰ অগ্ৰ অংশই অভিক দেখুৱাব, কিয়নো ই পোহৰৰ ফালে গৈছে, পোহৰক ফলো কৰিছে। আৰু শিপাবিলাকেও পোহৰানুবেগী চলনে দেখুৱাব, কিন্তু কঞ্চাৱালা প্ৰতীক পোহৰানুবেগী চলন, কিয়, শিপাবিলাক পোহৰৰ ফালে যোৱা নাই, পোহৰৰ অপজিট ডাইৰেকশ্যনত গৈছে। তো অভিক আৰু প্ৰতীক ৱৰ্ডটো বুজা গৈছে, ঠিক আছে। তো এইটো পোহৰানুবেগী চলনৰ কথা আমি মানে পাতিলোঁ, পোহৰৰ লগত ডিপেণ্ডেণ্ট চলন হয়। তেতিয়াহ'লে ইয়াত বৃদ্ধি বিকাশ জড়িত হৈ আছে নাই, অবভিয়াছলি আছে, কিয়নো এই উদ্ভিদজোপা বাঢ়ি বাঢ়ি গৈ থাকিব, কোনফালে বাঢ়ি বাঢ়ি গৈ থাকিব, পোহৰৰ ফালে বাঢ়ি গৈ থাকিব। এই কাণ্ডৰ অগ্ৰ অংশটো পোহৰৰ ফালে বাঢ়ি গৈ থাকিব, শিপাবিলাক তললৈ বাঢ়ি গৈ থাকিব, মানে বৃদ্ধি বিকাশ জড়িত চলন এইটো হয়, বুজা গৈছে। তেতিয়াহ'লে আমি এতিয়া নেক্সট চলনৰ বিষয়ে পঢ়িম। তেতিয়াহ'লে নেক্সট চলনটো হৈছে আমাৰ ভূকেন্দ্ৰাবেগী চলন। এতিয়া মই ছবি এটা আঁকি দিছোঁ, তেতিয়াহ'লে বুজিবলৈ সুবিধা হ'ব। ধৰিব হ'লে এইটো এটা টাব হয়, য'ত নেকি গছ এটা ৰুই দিয়া গৈছে, এটা উদ্ভিদ ৰুই দিয়া গৈছে, তো এইবিলাক হৈ গ'ল শিপা, ঠিক আছে। এতিয়া চোৱা, ইয়াত মাটি আছে আৰু এতিয়া চোৱা, কাণ্ড আৰু শিপাৰ ক্ৰমে ঊৰ্ধ্বমুখী আৰু অধোমুখী চলনক পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ প্ৰতি সঁহাৰি দিয়া বুলি গণ্য কৰিব পাৰি। ইয়াকে ভূকেন্দ্ৰাবেগী চলন বুলি কয়। ভূকেন্দ্ৰাবেগী মানে পৃথিৱীৰ কেন্দ্ৰৰ ফালে, মানে পৃথিৱী তলৰ ফালে, মাটিৰ তলৰ ফালে হোৱা চলন। তেতিয়াহ'লে যদি ইয়াত চোৱা যায়, ইয়াত মাটিৰ তল ফালে, ভূকেন্দ্ৰাবেগী মানে কি, ভূ মানে মাটি, কেন্দ্ৰ মানে তলফালে, আৰু মানে চিম্পুলত ক'বলৈ গ'লে মাটিৰ তললৈ হোৱা চলন। এতিয়া চোৱা, ইয়াত এই কাণ্ডবিলাক কোনফালে গৈছে, কাণ্ড ক'ত গৈছে, ওপৰ ফালে গৈ আছে, সিহঁতে ওপৰ ফালে ৰ'দ বিচাৰি বিচাৰি সিফালে গৈ আছে, হয় নহয়, পোহৰ বিচাৰি গৈ আছে। তো কাণ্ড সদায় আগফালে ওপৰ ফালে বাঢ়ি গৈ থাকে, মাটিৰ পৰা ওপৰ ফালে বাঢ়ি গৈ থাকে, কিন্তু শিপাবিলাক মাটিৰ তলফালে বাঢ়ি গৈ থাকে, হয় নহয়। তো ইয়াত এইটোৱে লিখা আছে, কাণ্ড আৰু শিপাৰ ঊৰ্ধ্বমুখী আৰু অধোমুখী চলন। কাণ্ডৰ ঊৰ্ধ্বমুখী চলন ওপৰ ফালে হোৱা চলন, আৰু শিপাৰ অধোমুখী চলন কাৰ কাৰণে হয়, গ্ৰেভিটিৰ কাৰণে হয়, মাধ্যাকৰ্ষণিক বলৰ কাৰণে হয়। তেতিয়াহ'লে মাধ্যাকৰ্ষণিক বলৰ কাৰণে কঞ্চাৱালা চলন হয়, ভূকেন্দ্ৰাবেগী চলন হয়। তো ভূকেন্দ্ৰাবেগী চলনত উদ্দীপনা কি হয়, মাধ্যাকৰ্ষণ বল। এতিয়া যদি চাওঁ, ইয়াতো দুটা চলন আছে, ভূকেন্দ্ৰাবেগী চলনৰো দুটা পাৰ্ট থাকিব, এটা থাকিব অভিক ভূকেন্দ্ৰাবেগী চলন আৰু এটা থাকিব প্ৰতীক ভূকেন্দ্ৰাবেগী চলন। এতিয়া যিটো আমাৰ ইংলিছ মিডিয়ামৰ, ইংৰাজী মাধ্যমৰ যিখন কিতাপ আছে, তাত অভিক আৰু প্ৰতীকক কি বুলি কোৱা গৈছে, তেওঁলোকে কৈছে পজিটিভ আৰু নেগেটিভ বুলি কয়। অভিগক তেওঁলোকে কয় পজিটিভ বুলি কয়, অভিক পজিটিভ ৱৰ্ডৰ দ্বাৰা বুজাইছে, আৰু প্ৰতীক কওঁতে তেওঁলোকে কৈছে নেগেটিভ ৱৰ্ডেৰে বুজাইছে, মানে ধনাত্মক আৰু ঋণাত্মক।
বুজা গৈছে অভিগক তেওঁলোকে কয় ধনাত্মক প্ৰতীকক তেওঁলোকে কয় ঋণাত্মক তেতিয়াহ'লে ইয়াতো এটা অভিগলা পাৰ্ট আছে আৰু প্ৰতীকৱালা পাৰ্ট আছে তেতিয়াহ'লে কাণ্ডই কি দেখাইছে শিপাই কি দেখাইছে অভিগ কোনে দেখুৱাইছে এইটো কমজাৱালা চলন হয় ভূকেন্দ্ৰাবেগী চলন মানে ইয়াত কোনফালে যাব লাগিব ইয়াত যাব লাগিব মাটিৰ তললৈ ইয়াৰ আগত আছিলে পোহৰানুবেগী য'ত নেকি কোনফালে যাব লাগিছিলে পোহৰৰ ফালে যাব লাগিছিলে তো পোহৰৰ ফালে যোন গৈছিলে তাক অভিগ কৈছিলো পোহৰৰ বিপৰীতে যোন গৈছিলে তাক প্ৰতীক কৈছিলো পোহৰানুবেগী চলনত কিন্তু এইটো চলন কি হয় ভূকেন্দ্ৰাবেগী চলন মানে কোনফালে যাব লাগিব একচুৱেলি ইয়াত যাব লাগিব মাটিৰ তললৈ তেতিয়াহ'লে মাটিৰ তললৈ কোন গৈছে শিপা গৈছে তেতিয়াহ'লে শিপা কমজাৱালা চলনত পৰিব অভিগ অভিগ ভূকেন্দ্ৰাবেগী চলন এইটো কমজাৱালা চলন হয় অভিগ ভূকেন্দ্ৰাবেগী চলন তেতিয়াহ'লে বুজা গৈছে অভিগ ভূকেন্দ্ৰাবেগী চলনত পৰি গ'ল আমাৰ শিপা তেতিয়াহ'লে কাণ্ড কোনফালে গৈছে কাণ্ডটো ওপৰ ফালে গৈ আছে তেতিয়াহ'লে এইটো কি হ'ব আমাৰ প্ৰতীক ভূকেন্দ্ৰাবেগী চলন এইটো হৈ যাব আমাৰ প্ৰতীক ভূকেন্দ্ৰাবেগী চলন ভূকেন্দ্ৰাবেগী চলন আখৰ নুবুজিবও পাৰে কথাটোতো মই বুজাই দিছো ন তো মেইনটো কথা বুজা হয় আখৰটোতো নুবুজিলেও চলি যায় হ'লেও বুজিবলৈ ট্ৰাই কৰিব আৰু তেতিয়াহ'লে ইয়াত আমাৰ অভিগ ভূকেন্দ্ৰাবেগী চলন কোনে দেখাইছে শিপাই দেখাইছে আমাক কি কয় পজিটিভ বুজায় ইংৰাজী মাধ্যমত কি কৈছে পজিটিভ ৱৰ্ডেৰে বুজাইছে ধনাত্মক তো এইটো হৈ গ'ল আমাৰ ধনাত্মক ভূকেন্দ্ৰাবেগী চলন বুলিও কয় কেতিয়াবা আৰু প্ৰতিপক কি বুলি কয় ঋণাত্মক ভূকেন্দ্ৰাবেগী চলন বুলিও কয় আমাৰ যিখন কিতাপ আছে ইয়াত অভিগ আৰু প্ৰতীক বুলিয়ে কোৱা গৈছে তো কেৱল মই অভিগ আৰু প্ৰতীক বুলিয়ে কৈছোঁ বাই চান্স যদি এক্সামত ধনাত্মক ঋণাত্মক দিয়ে তেতিয়াও তোমালোকে ডাউটত থাকিব নালাগে ধনাত্মক বুলি ক'লে অভিগক বুজাব আৰু ঋণাত্মক বুলি ক'লে প্ৰতীপক বুজাব তেতিয়াহ'লে বুজা গৈছে ভূকেন্দ্ৰাবেগী চলন কাৰ কাৰণে হয় গ্ৰেভিটিৰ কাৰণে হয় পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ কাৰণে হয় শিপাই মাধ্যাকৰ্ষণিক বলৰ ফালে গুচি যায় যাৰ কাৰণে আমি কওঁ অভিগ অলপ আগতে ক'লো অভিগ ৱৰ্ডটো ক'ত ইউজ কৰে য'ত উদ্দীপনাৰ ফালে গুচি যায় ইয়াত উদ্দীপনা আছিলে গ্ৰেভিটি তো গ্ৰেভিটি ফালে কোন গৈ আছে শিপাবিলাক গৈ আছে তো অভিগ হৈ গ'ল অভিগ ভূকেন্দ্ৰাবেগী চলন কোনে মানে শিপাই আৰু প্ৰতীক কোনে মানিছে আমাৰ কাণ্ডটো তলফালে অহা নাই বুজা গৈ আছে তেতিয়াহ'লে এইটো আছিলে আমাৰ ভূকেন্দ্ৰাবেগী চলন এইটো মই এবাৰ পঢ়ি দিছোঁ কাণ্ড আৰু শিপাৰ ক্ৰমে ঊৰ্ধ্বমুখী আৰু অধোমুখী চৰণক পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ প্ৰতি সঁহাৰি দিয়া বুলি গণ্য কৰিব পাৰি ইয়াকে ভূকেন্দ্ৰাবেগী চলন বোলা হয় ঠিক আছে এইটো ভূকেন্দ্ৰাবেগী চলন বুজা গৈছে বুলি ভাবি লৈছোঁ তেতিয়াহ'লে আমাৰ নেক্সট চলন আছে কি জলনুবেগী চলন চোৱা আমাৰ কিতাপত ইয়াৰ বিষয়ে ইমান ডিটেইলছত দিয়া নাই তো যিমানখিনি দিয়া আছে তাৰ পৰাই কুৱেশ্যন বুলিব আৰু যিমানখিনি তোমালোকক লাগিব এক্সামৰ কাৰণে মই সিমানখিনি কৈ দিছোঁ তোমালোকে টেনশ্যন ল'ব নালাগে কুৱেশ্যন একদম ইয়াৰ পৰাই বুজা গৈছে মই যিমানখিনি কৈ দিছোঁ যিমানখিনি লিখাই দিছোঁ সেইখিনি খালি নোট ডাউন কৰি ল'বা এতিয়া চোৱা জলনুবেগী চলন তো নাম চালে গম পাইছোঁ ইয়াত উদ্ভিদৰ চলন কোনফালে হ'ব জলৰ ফালে পানীৰ ফালে তেতিয়াহ'লে ইয়াত এক্সাম্পল এটা দিয়া গৈছে শিপাৰ পানীৰ দিশত কৰা চলন এতিয়া চোৱা এইটো এটা উদ্ভিদ হয় এইটো মাটি হয় মাটিত যেতিয়া উদ্ভিদটোক ৰুই দিয়া গ'ল ন তেতিয়াহ'লে ইয়াত থকা শিপাবিলাকে কোনফালে মুভমেণ্ট দেখুৱাব নিজৰ এইটো জেগাত পানী আছে ধৰি লোৱা এইখন জেগাত কি আছে পানী আছে তেতিয়াহ'লে এই শিপাবিলাকে নিজকে কোনফালে মুভ কৰিব এই পানী যোনফালে আছে সিফালে মুভ কৰিব তো শিপাবিলাক কোনফালে গ'ল পানীৰ ফালে গ'ল বুজা গৈ আছে তো পানীৰ দিশত যেতিয়া যাবলৈ ট্ৰাই কৰিব চলন কৰিবলৈ ট্ৰাই কৰিব মুভমেণ্ট কৰিবলৈ ট্ৰাই কৰিব তেনেকুৱা চলনক কি বুলি কয় জলনুবেগী চলন বুলি কয় আৰু ইয়াতো দুটা পাৰ্ট থাকিব এটা থাকিব অভিগ আৰু এটা থাকিব প্ৰতীক তেতিয়াহ'লে তোমালোকে এতিয়া জানা হৈছে যে অভিগ কাক ক'ব আৰু প্ৰতীক কাক ক'ব অভিগ কোনটো হ'ব অভিগ হৈ যাব এই শিপাৱালা পাৰ্টৰ চলন কিয়নো শিপাবিলাক কোনফালে গৈ আছে ইয়াত উদ্দীপনা কি হয় জল হয় পানী হয় তো পানী ফালে কোন গৈ আছে শিপাবিলাক গৈ আছে তো শিপাবিলাকে অভিগৱালা চলন দেখুৱাব আৰু পানীৰ পৰা পানী তলফালে আছে তো ওপৰ ফালে কাণ্ডটো বাঢ়ি বাঢ়ি গৈ আছে ওপৰ ফালে তলফালে পানীৰ ফালে অহা নাই তলত গতিকে এইটো যিটো আমাৰ কাণ্ড আছে কি কনচলত দেখুৱাব প্ৰতীক পজিটিভ নেগেটিভ অলৰেডি মই কৈ থৈছোঁ তেতিয়াহ'লে ইয়াতো অভিগ আৰু প্ৰতীক পাম বুজা গৈছে তো জলনুবেগী চলন মানে কি হয় শিপাৰ পানীৰ দিশত কৰা চলন আৰু এটা আছে ৰসায়নুবেগী চলন বা যাক নেকি কৈছে কেম'ট্ৰপিজম বুলি কৈছে বুজা গৈছে তো ৰসায়নুবেগী চলন বা কেম'ট্ৰপিজম বুলি কৈছে আৰু এইটো বহুতৰ এক্সামত আহিছে তলত দিয়া কোনটো কেম'ট্ৰপিজম বা ৰসায়নুবেগী চলনৰ এক্সাম্পল হয় বা উদাহৰণ হয় কুৱেশ্যন আহিছে যে তলত দিয়া কোনটো চলন কেম'ট্ৰপিজম বা ৰাসায়নুবেগী চলনৰ এক্সাম্পল হয় তো এইটোৱে আহিছিল তাত
দুই চাৰিটা এক্সাম্পল দিয়া আছিলে, কিন্তু আমি গম পাব লাগিব কোনটো কাৰেক্ট হ'ব। ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি, আৰু এই ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি, ডিম্বক কি পৰাগ নলিকা কি সেইবিলাক তোমালোকৰ লেসন নম্বৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে লেসন আছে, তাত ধুনীয়াকৈ ছবিও দিয়া আছে আৰু বুজাই দিয়া গৈছে। তো এইখিনি আছিলে আমাৰ চলন, জলানুবেগী চলন আছিলে, পানী ফালে যোৱা চলন। কোনে কৰিব? পানীৰ ফালে কোন যাব? শিপা যাব। পানীৰ অপজিটত কোন যাব? কাণ্ডবিলাক যাব। আৰু আছিলে ৰসায়নবেগী চলন বা কেম'ট্ৰপিজম, য'ত নেকি ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি আছিলে। তেতিয়াহ'লে উদ্ভিদৰ চলনখিনি আমি শেষ কৰিলোঁ। এতিয়া আমাৰ লেচনৰ একেবাৰে লাষ্ট পাৰ্টত আমি আহি পালোঁ, য'ত নেকি আমি পঢ়িম এতিয়া উদ্ভিদৰো কিছুমান হৰমন থাকে। এতিয়া প্ৰাণীৰ হৰমনটো পঢ়িলোঁ, কাম পঢ়িলোঁ, কেনেকৈ কাম কৰে, কি কৰে, ক'ৰ পৰা ওলায়। এতিয়া আমি পঢ়িম উদ্ভিদৰ হৰমনৰ বিষয়ত। সেইটো হ'ব আমাৰ এইটো যিটো আমাৰ লেচন পঢ়ি আছোঁ নিয়ন্ত্ৰণ আৰু সমন্বয়, তাৰ লাষ্ট পাৰ্ট। তো তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা, বুজা গৈছে? তেতিয়াহ'লে আমি এতিয়া পঢ়িম উদ্ভিদ হৰমনৰ বিষয়ে। তেতিয়াহ'লে আমি এতিয়া আমাৰ ভিডিঅ'ৰ লাষ্ট পাৰ্ট, য'ত নেকি আমি পঢ়িম উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ বিষয়ে। সঞ্জীৱনী পদাৰ্থ বুলি কৈছে আমাৰ NCERT-ৰ কিতাপত। সঞ্জীৱনী পদাৰ্থ মানে উদ্ভিদৰ হৰমনৰ বিষয়ে কোৱা গৈছে। তেতিয়াহ'লে ইয়াত বিশেষ বেছি নাই, 4টা সঞ্জীৱনী পদাৰ্থৰ নাম দিয়া আছে, আৰু সেইবিলাক ক'ত থাকে, কি কেনেকৈ অলপমান আভাস দিয়া গৈছে। তো সেইবিলাক বস্তুকে মই ধুনীয়াকৈ সজাই পৰা লিখি দিছোঁ, তোমালোকৰ সুবিধা হ'ব। তো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ মানে হৰমন। তো ফাৰ্ষ্ট আছে আমাৰ অক্সিন বুলি এটা হৰমনৰ কথা কোৱা হৈছে। অক্সিন ক'ত থাকে? কাণ্ডৰ অগ্ৰ অংশত থাকে। অক্সিনৰ বিষয়ে তোমালোকে কিমান জানিব লাগিব? এইখিনি বস্তু জানিলে হৈ গ'ল, এনাফ। ইয়াতকৈ বেছি একো জানিব নালাগে, ইয়াৰ পৰাই কুৱেশ্যন দিব। তো অক্সিন ক'ত থাকে? কাণ্ডৰ অগ্ৰ অংশত থাকে। ধৰি লোৱা এইটো উদ্ভিদৰ কাণ্ড হয়, ইয়াৰ ক'ত থাকিব? এই অগ্ৰ অংশত থাকিব, একেবাৰে আগত থাকিব, এই অগ্ৰ অংশত থাকিব অক্সিন, মানে ইয়াত বনিব অক্সিন। কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। তো অক্সিনৰ কাম কি? কোষৰ আকাৰ ডাঙৰ আৰু দীঘল কৰা। তো কোষৰ আকাৰ ডাঙৰ আৰু দীঘল কোনে কৰে? অক্সিনে কৰে। ক'ত পোৱা যায়? কাণ্ডৰ অগ্ৰ অংশত পোৱা যায়। আৰু উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে গতি কৰিবলৈ ভাঁজ লয়। তো এই অক্সিনৰ কাৰণে আমি যে কওঁ পোহৰ, অলপ আগত যে পঢ়িছিলোঁ পোহৰানুবেগী চলন, কাণ্ড পোহৰৰ দিশত গৈ আছে। পোহৰৰ দিশত কিয় গৈ আছে? পোহৰৰ ফালে কিয় ভাঁজ লৈ গৈ আছে? কাৰ কাৰণে? অক্সিনৰ কাৰণে, হয়। তো অক্সিনে কি কৰে? পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডটোক ভাঁজ লৈ যোৱাত সহায় কৰে। তো ইমানখিনি কথা জানিলে হৈ গ'ল অক্সিনৰ বিষয়ে। তো অক্সিনৰ দুটা কাম আমি গম পালোঁ, এটা কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে, আৰু এটা উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে গতি কৰিবলৈ ভাঁজ লয়। আৰু এটা কথা জানিবা, এই অক্সিনটো সাপোজ সূৰ্যৰ পোহৰ ইফালে আছে, এই অক্সিনটো কি কৰে? পোহৰ নপৰা ফালে আহে। সূৰ্যৰ পোহৰ ইফালে আছে, ধৰি লোৱা হ'ল, অলপ ডাঙৰকৈ আঁকি দিছোঁ মই, বুজিবলৈ সুবিধা হ'ব। এইটো পাত বুলি ভাবিলো, এইবিলাক পাত হয়। তো এই কাণ্ডটোত কি হৈছে? পোহৰ এইফালে পৰিছে, হয়। তেতিয়াহ'লে অক্সিন এই পোহৰ পৰা ফালে নাথাকে, অক্সিন কোনফালে থাকিব? পোহৰৰ অপজিট, মানে অক্সিন এইটো পাৰ্টত বনিব। ইয়াত অক্সিন বনি গ'ল, তাৰপিছত এই কোনফালে আহিব? এই চাইডে আহিব। এই চাইডত কিয় আহিলে? পোহৰ নপৰা অংশৰ ফালে অক্সিন আহি যায়, পোহৰ পৰা অংশত অক্সিন নাথাকে। তো এইফালে পোহৰ পৰিছে, অক্সিন কোনফালে আছে? পোহৰ য'ত পৰিছে তাৰ বিপৰীত দিশত আছে। তোমালোকৰ ইয়াত কিতাপত লিখিও দিয়া আছে এটা লাইন, মই কৈ দিছোঁ, অক্সিন পোহৰ নপৰা কাণ্ডৰ অংশলৈ ব্যাপন ঘটে। তো অক্সিন বনিব ইয়াত আৰু যাব কোনফালে? পোহৰৰ নপৰা ফালে পৰিব। সূৰ্যৰ পোহৰ যদি এইফালে, এইটো উদ্ভিদে ইফালে সূৰ্যৰ পোহৰ পাই আছে, তেতিয়াহ'লে অক্সিন তাৰ অপজিট ফালে বনিব, মানে পোহৰ যোনফালে নপৰে। সেইটো এটা ইম্পৰ্টেণ্ট কথা আছিলে, কৈ দিলোঁ। তো বাকী এইটো কথা জানি ল'বা, পোহৰ নপৰা ফালে অক্সিনৰ ব্যাপন ঘটে, বা অক্সিনটো পোহৰ নপৰা ফালে গুচি যায় বনাৰ পাছত। তো ক'ত বনিব? কাণ্ডৰ অগ্ৰ অংশত বনে, সংশ্লেষণ হয় বা কাণ্ডৰ অগ্ৰ অংশত থাকে। কাম কি ইয়াৰ? কোষৰ আকাৰ ডাঙৰ আৰু দীঘলত সহায় কৰে, উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে গতি কৰিবলৈ ভাঁজ লয়। তো এই অক্সিনৰ কাৰণে পোহৰৰ ফালে উদ্ভিদৰ কাণ্ডটো কি হয়? ভাঁজ হয় বা বেকা হৈ গুচি যায়। নেক্সট সঞ্জীৱনী পদাৰ্থ বা হৰমন কি আছে? জিবাৰেলিন। তো জিবাৰেলিনে কি কৰে? কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে। তো জাষ্ট ইমানটো জানি ল'লে হৈ গ'ল। সাইটোকাইনিন ই কি কৰে? কোষ বিভাজনত সহায় কৰে। কোষৰ বিভাজনত কোনে সহায় কৰে? সাইটোকাইনিনে। কাণ্ডৰ বৃদ্ধি হোৱাত কোনে সহায় কৰে? জিবাৰেলিনে। উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে গতি কৰাত কোনে সহায় কৰে, বা কোষৰ আকাৰ ডাঙৰ দীঘলত কোনে সহায় কৰে? অক্সিনে, হয়। তো সাইটোকাইনিনে কি কৰি আছে? কোষ বিভাজনত সহায় কৰে। আৰু সাইটোকাইনিন বিশেষকৈ ক'ত পোৱা যায়? ফল, বীজ আদিত বেছিকৈ পোৱা যায়। আৰু লাষ্ট ওৱালা আছে আমাৰ এপচাইচিছ এচিড। তো এইবিলাকে উদ্ভিদক ডাঙৰ দীঘল বহল হোৱাত সহায় কৰিছিলে, কোষ বিভাজনত সহায় কৰিছিলে। তো এই এপচাইচিছ এচিডে কি কৰে? আকৌ ই অলপ ওলোটা ধৰণৰ কাম কৰে, হয়।
তো ফাৰ্ষ্ট কাম কি কৰিছে ই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে তো উদ্ভিদ বাঢ়ি গৈ আছে তো ই কি কৰে বোলে উদ্ভিদক আৰু বাঢ়িব নালাগে বুলি কৈ দিব যিমান বাঢ়িলে হৈ গ'ল এনেকা হয় একচুৱেলি যদি মই অলপ কৈ দিব বিচাৰোঁ ধৰি লোৱা উদ্ভিদ এটাই কি কৰে উদ্ভিদ এটা বাঢ়ি বাঢ়ি গৈ আছে হঠাতে কি হৈ গ'ল যিখন জেগাত উদ্ভিদটো আছিলে সেইখন জেগাত পানীৰ কমি হৈ গ'ল হয় এতিয়া যদি সেই উদ্ভিদটো আৰু বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়াহ'লে সেই গোটেই উদ্ভিদটোক পানী অলপ বেছি দৰকাৰ হ'ব ন উদ্ভিদ যিমানে ডাঙৰ হ'ব সিমান বেছি পানী লাগিব কিন্তু সেইখন জেগাত য'ত উদ্ভিদ আছিলে তাত পানীৰ কমি হৈ গ'ল তেতিয়াহ'লে এফচাইচিছে গম পাই গ'ল যে ইয়াত যদি এই উদ্ভিদটোক আৰু বাঢ়িবলৈ দিওঁ তেতিয়াহ'লে অলৰেডি পানীৰ কমি হৈ আছে আৰু যদি বাঢ়ি যায় ডাঙৰ হৈ যায় তো ইয়াকতো বেছি পানী লাগিব পানী ক'ৰ পৰা পাম তো সেই পানীৰ প্ৰব্লেমটোক দূৰ কৰিবৰ কাৰণে একচুৱেলি কি কৰি দিয়ে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে তো এনে বাধা নিদিয়ে ৰিজন থাকিব বুজা গৈছে এনে শুনিবলৈ চালে ইয়াক বেয়া পায় মানুহে কিন্তু এফচাইচিছে উদ্ভিদৰ বৃদ্ধিত বাধা দি আছে কিন্তু এনে দিয়া নাই কিবা কাৰণ হ'ব হয়তো তাত খাদ্যৰ অভাৱে দেখা দিলে হয় পানীৰ অভাৱে দেখা দিলে কিবা এটা প্ৰব্লেমৰ কাৰণ কিবা এটা প্ৰব্লেম যদি দেখা পাই যায় এফচাইচিছ এচিডে তেতিয়াহ'লে উদ্ভিদৰ বৃদ্ধিত বাধা দি দিয়ে তো এফচাইচিছ এচিডৰ কাম কি এফচাইচিছ এচিড স্পেলিংটো ভালকৈ চাই ল'ব এফচাইচিছ এচিডে কি কাম কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে গছৰ পাত খৰে তো ইয়াৰ ফলতে কি হয় গছৰ পাত খৰে একচুৱেলি খৰেতকৈ বেছি ভাল ৱৰ্ড হৈ মৰহি যায় হ'লেও আমাৰ কিতাপত খৰে দিয়া আছে তো খৰেও লিখি দিছোঁ তো এই চাৰিটা হৰমনৰ বিষয়ে আমি জানিব লাগিব উদ্ভিদৰ তো ইয়াৰ পৰা ভিএছএ সুধি দিব অক্সিন জিবাৰেলিন চাইটোকাইনিন এফচাইচিছ এচিড এইবিলাকৰ কাম সুধি দিব বুজা গৈছে তো এইটোৱে আছিলে আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় লেচন যিটো নেকি আমি সম্পূৰ্ণ লেচন পঢ়ি শেষ কৰিলোঁ এইটো 2 নম্বৰ পাৰ্ট হয় আমাৰ ভিডিঅ'ৰ তো 2 নম্বৰ পাৰ্টত আমি শেষ কৰিলোঁ চেপ্টাৰ নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় আজিৰ পৰা আমি শেষ কৰিলোঁ তো তোমালোকে ভিডিঅ'টো ভালকৈ পজ কৰি পৰা চাবা আৰু ইয়াত থকা যিখিনি নোটছ আছে সেইখিনি নোট ডাউন কৰি ল'বা আৰু যদি কিবা নুবুজা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি তোমালোক নতুন হয় ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা লগতে লগৰীয়াবিলাককো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'খিনি তেওঁলোকেও পাওক হয় আৰু যদি তোমালোকে ছাবস্ক্ৰাইব কৰা বা মোৰ ভিউজখিনি বাঢ়ে তেতিয়াহ'লে মোক আৰু ভিডিঅ'খিনি বনাবলৈ কি হ'ব মোক অলপ এনকাৰেজমেণ্ট এটা মিলিব ন মই মটিভেট হৈ থাকিম মানে চিম্পলত ক'বলৈ গ'লে তো ঠিক আছে আমি আমাৰ যিটো লেচন আছিলে নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো শেষ কৰিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা মই মোৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ যিমান পাৰোঁ বুজাবলৈ তো আমি নেক্সট ভিডিঅ'ত আমি বেলেগ কিবা এটা লেচন পঢ়িম বা আমি MCQ চাম কিবা এটা কৰিম যিটো নেকি আমাৰ হাফ ইয়াৰলিৰ কাৰণে লাগতিয়াল হ'ব তো ধন্যবাদ জনাইছোঁ তো আজি আমাৰ ক্লাছটো ইমানতে শেষ কৰোঁ ধন্যবাদ